ঠিক আছে, সকলোকে এই পুৱাবেলা ঈশ্বৰৰ গৃহলৈ আদৰণি জনাইছোঁ। আহক আমি প্ৰভুৰ চৰণত প্ৰথমতে প্ৰাৰ্থনা কৰোঁ। আমাক দয়া কৰোঁতা, আমাক মৰম কৰোঁতা আমাৰ স্বৰ্গত থকা পিতৃ, ধন্যবাদ দিছোঁ। আমি এই পৃথিৱীত তোমাক নজনাকে, তোমাক চিনি নোপোৱাকৈ জন্ম হৈছিলোঁ। তুমি আমাক মৰম কৰি আমাক পাপত মৰি থাকোঁতেই আমাক বচাবলৈ তুমি স্বৰ্গৰ পৰা নামি আহি প্ৰভু তুমি মনুষ্যদাৰী হৈ মনুষ্যৰ সকলো পাপ বৈ কাটত ক্ৰুচত তুমি মনুষ্যৰ পাপৰ অভিশাপ লৈ তোমাৰ মৃত্যু বলিদানৰ দ্বাৰা আমাৰ সকলো পাপৰ সমস্যা শেষ হ'ল। তোমাৰ প্ৰতিজ্ঞা শাস্ত্ৰৰ যোগেদি আমি পাইছোঁ। আমি এতিয়া বিচাৰলৈ আহিব নালাগে আমাৰ পাপৰ কাৰণে। তোমাৰ এই প্ৰতিজ্ঞাৰ কাৰণে ধন্যবাদ দিছোঁ। তোমাৰ বহুমূল্যৱান তেজ আৰু জীৱন বলিদানৰ দ্বাৰা যিসকলে উদ্ধাৰ পোৱা লোকসকল আমি এই ঠাইত একত্ৰিত হৈছোঁ, তুমি আমাক অনুগ্ৰহ কৰক। এই সময়খিনি আমাৰ বাবে আশীৰ্বাদদায়ক, অনুগ্ৰহদায়ক হওক। আৰু যিসকল দুখ কষ্টত থকা ভাই ভনীসকলক তুমি সান্তনা দিব, যিসকল ৰোগ ব্যাধিত আছে আৰোগ্য কৰিব, যাতে আমি ঈশ্বৰৰ আগত অৰ্থপূৰ্ণভাৱে আৰু অনুগ্ৰহপূৰ্ণ এটা জীৱন কৰিব পাৰোঁ। আজি দিনটোতো আমাক সহায় কৰক। আৰু দূৰ দূৰণিত থকা ভাই ভনী সকলোকো আশীৰ্বাদ দিব। আৰু বিশেষকৈ যিসকলে সৌৱাতুৰি প্ৰচাৰৰ কাৰণে কষ্ট কৰিছে, ত্যাগ কৰিছে, তোমাৰ সেই সন্তানসকলক য'তে নাথাকক তুমি অনুগ্ৰহ কৰিব, আশীৰ্বাদ দিব, যাতে তেওঁলোকে বিশ্বাস ৰাখিব পাৰিব জীৱনৰ সকলো পৰিস্থিতিতে। এই সময়খিনিতো আমাৰ লগত প্ৰভু তুমি থাকা, আমাক আশীৰ্বাদ কৰা, আমাক সহায় কৰা, যাতে আমি তোমাৰ সৌৱাতুৰি প্ৰচাৰৰ কাৰণে এটা যোগ্য ভাল জীৱন এটা কৰিব পাৰোঁ। খ্ৰীষ্টিয়ান হিচাপত আমাক আশীৰ্বাদ কৰা। প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। জোহন 8 অধ্যায়লৈ গৈছোঁ। প্ৰথমতে শুভবাতৰি জোহন, গছপেল জন চেপ্টাৰ 8। জোহন শুভবাৰ্তা 8 অধ্যায়। জোহন শুভবাতৰি 8 অধ্যায়। জোহনে লিখা শুভবাৰ্তা 8 অধ্যায়। আঠ অধ্যায় 1 পদৰ পৰা। জোহন শুভবাৰ্তা 8 অধ্যায় 1 পদৰ পৰা 11 পদলৈ। জোহন গছপেল জন 8 অধ্যায় 1 পদৰ পৰা 11 পদলৈ মই আপোনালোকৰ কাৰণে পঢ়ি দিছোঁ। কিন্তু যীশু জৈতুন পৰ্বতলৈ গ'ল আৰু অতি ৰাতিপুৱাতে তেওঁ আকৌ ধৰ্মদামলৈ আহিল। তাতে সকলো মানুহ তেওঁৰ ওচৰলৈ আহিলত তেওঁ বহি তেওঁবিলাকক উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে বেবিচাৰ কৰ্মত ধৰা এজনী তিৰোতাক আনি মাজত থৈ তেওঁক ক'লে, হে গুৰু, এই তিৰোতাই বেবিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। এনে তিৰোতাক শিল দলিয়াই মাৰিবলৈ মোচীয়ে বিধানত আমাক আজ্ঞা দিলে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়? তেওঁক পৰীক্ষা বা অপবাদ দিবৰ আশায়েৰে, যীশুক অপবাদ দিবৰ আশায়েৰে, পৰীক্ষা কৰিব আশায়েৰে তেওঁবিলাকে তেওঁক পৰীক্ষা কৰি এই কথা ক'লে। কিন্তু যীশুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। কিন্তু তেওঁবিলাকে তেওঁক সুধি থকাত তেওঁ মূৰ দাঙি তেওঁবিলাকক ক'লে, তোমালোকৰ যিজন নিষ্পাপী তেওঁৱেই প্ৰথমতে তাইলৈ শিল দলিয়াওক। পাছে আকৌ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিলে। তেওঁবিলাকে এই কথা শুনি বৰৰ পৰা আৰম্ভ কৰি শেষজনলৈকে এজন এজনকৈ বাহিৰলৈ গ'ল। তাতে কেৱল যীশু আৰু মাজত থকা সেই তিৰোতা মাতুন থাকিল। পাছে যীশুৱে মূৰ দাঙি সেই তিৰোতাক সুধিলে, হে নাৰী তেওঁবিলাক কতা,
তোমাক কোনেও দুখী নকৰিলেনে 11 পৰা আমি একেলগে পঢ়িছোঁ তাই ক'লে হে প্ৰভু কোনেও নকৰিলে তাতে যীশুৱে ক'লে ময়ো দুখী নকৰোঁ যোৱা এতিয়াৰে পৰা আৰু পাপ নকৰিবা এই দৃষ্টান্ত যীশুৰ দিনত সঁচা ঘটনা ঘটিছিল আপোনালোকে যিহুদী যি নিয়ম যিহুদী ধৰ্মৰ যিটো বিধান সেই বিধান মতে যদি চাই পুৰণা নিয়ম যদি আমি চাওঁ পুৰণা নিয়মত ইজৰাইলে বেবিচাৰ কৰ্ম যেতিয়া কৰে কোনোবা তিৰোতা হাতেলুতে যেতিয়া ধৰে যিহুদী কালচাৰ বা যিহুদী জুদাইজিম ধৰ্ম মতে ৰাইজৰ আগত উলিয়াই সেই তিৰোতাগৰাকীক পাত্তৰ মাৰি পাত্ৰৰ দম কৰি তাতে হত্যা কৰা হৈছিল পুৰণা নিয়মৰ বিধি বিধান মতে যদি আমি যিহুদী বিধানটো যদি চাওঁ গতিকে এতিয়া ঠিক তেনেকুৱা এটা পুৰণা নিয়মৰ প্ৰসংগলৈ ইয়াত আমি দেখিছোঁ যে যীশুক সোধা হৈছে যে তেনেকুৱা এটা ঘটনা যীশুৰ ওচৰলৈ অনা হৈছে তেতিয়া অধ্যাপক আৰু পৰিচীবিলাকে বেবিচাৰ কৰ্মত ধৰা এজনী তিৰোতাক মানে মাজত থৈ যীশুৰ ওচৰলৈ আনিছে তাৰ মানে হাতেলুতে ধৰিছে বেবিচাৰ কৰ্ম কৰোঁতে এই সমাজত যে এতিয়া ছ'চিয়েল মিডিয়াৰ দিনত তেনেকুৱা আমি বিভিন্ন নিউজত পাওঁ ক'ৰবাত মানুহে কৈ অনৈতিক কাম কৰোঁতে হাতেলুতে ধৰিছে তেনেধৰণৰ কথাই ঠিক এতিয়া সমাজত যেনেকৈ বেছিয়ে হৈছে অৱশ্যে কিন্তু যিহুদী নিয়ম মতে তেনেকুৱা খোৱাটো বহুত ষ্ট্ৰিক্ট আছিলে যিহুদীবিলাকত সেইটো নচলে বেবিচাৰ কৰ্ম যদি হাতেলুতে ধৰে তাৰ মৃত্যু নিশ্চিত আছে ৰাইজৰ আগত টানি উলিয়াব চোতালত ৰাইজে জমা হৈ পাত্ৰৰ চবেই ৰাইজে মাৰিব প্ৰথম ভয়ংকৰ নিষ্ঠুৰ মৃত্যুদণ্ড নহয়নে এক প্ৰকাৰ তালিবানী হত্যাৰ দৰে হত্যা কৰা হৈছিল সেই সময়ত এইটো পুৰণা নিয়মৰ বিধি বিধান মতে যদি চাওঁ তেতিয়া যীশুক ক'লে পৰিচয় আৰু সদস্যবিলাকে মুচিৰ বিধানত আমাৰ এইটো লিখা আছে আপুনি তাইৰ বিষয়ে কি কয় তো মুচিৰ বিধান অল্ড টেষ্টামেণ্ট ল আপোনালোকে মনত পৰেনে যাত্ৰা পুস্তক বিষয় দেয় যোৱা আমি সেমিনাৰত আপোনালোকৰ আগত পঢ়িছিলোঁ 10টা আজ্ঞাৰ বিষয়ে 10টা আজ্ঞা এজন ঈশ্বৰ জীৱিত ঈশ্বৰ জিহুৱাৰ বাহিৰে আন ঈশ্বৰ নহ'ব দেৱতা পূজা নচলিব দেৱ দেৱী পূজা নহ'ব ঈশ্বৰৰ নাম দুৰ্ব্যৱহাৰ নহ'ব বিশ্ৰাম দিন ৰাখিব লাগিব পিতৃ মাতৃক সন্মান কৰিব লাগিব 7 নম্বৰ কি আছিল 5 পিতৃ মাতৃ সন্মান বেবিচাৰ নকৰিবা নৰবত নকৰিবা ফাৰ্ষ্টত নৰবত বেবিচাৰ এনেধৰণৰ 8টা চুৰ মিছা সাক্ষ্য লোভ 10টা আজ্ঞা গতিকে সেই 10টা আজ্ঞাৰ এইটো এই 10টা আজ্ঞাৰ ভিতৰত ইও এটা আজ্ঞা আছিলে যে বেবিচাৰ নকৰিবা গতিকে পিতৃ মাতৃক সন্মান কৰা অবাধ্য নহবা 5 নম্বৰ তাৰপিছত মানুহ হত্যা নকৰিবা 6 নম্বৰ 7 নম্বৰটো আছিলে বেবিচাৰ নকৰিবা এতিয়া বেবিচাৰ কৰ্ম কৰিলে তিৰোতাগৰাকীয়ে ধৰিলে আৰু এতিয়া তাইক হত্যা কৰিব লাগে বুলি যীশুৰ ওচৰলৈ খেদি আহিছে পৰিচি সদস্য ধৰ্মগুৰুবিলাকে পাত্তৰ লৈ সৰু ডাঙৰ সব মিলি পিনি নহয়নে এতিয়া কি কৰা হ'ব যীশুৱে কি ক'ব মাৰি দে বুলি ক'বনে যীশুৱে যদি কয় হয় মুচিৰ বিধান লিখা আছে তোমালোকে মাৰি দিয়া গোটেইকেইজনে একেলগে পাত্ৰৰ মাৰি দিয়ে তাইক এতিয়া কি হ'ব কি দশা হ'ব কিন্তু তেওঁবিলাকে যেতিয়া সুধি আছিলে তেতিয়া যীশুক অপবাদ দিবৰ আশাৰে তেতিয়া তেওঁক পৰীক্ষা কৰিলে যদি যীশুৱে কয় তাইক মাৰি দিয়া তেতিয়াহ'লে তেওঁলোকে ক'ব আপুনি ঈশ্বৰ নহয় কাৰণ আপুনি নিষ্ঠুৰ আপুনি ক্ষমা কৰিব নোৱাৰে আপুনি দয়া নকৰে যীশুৱে যদি কয় মাৰি দিয়া তেতিয়াহ'লে যীশুক কাৰণ অপবাদ দিবৰ আশাৰে আনিছে যীশুক টেষ্ট কৰিব আহিছে যীশুক পৰীক্ষা কৰিব আহিছে যিহুদী ধৰ্মগুৰুবিলাকে ভাল মতলবত অহা নাই তেওঁলোকৰ ইণ্টেনশ্যনটো বহুত বেয়া মতলবত আহিছে যীশুক পৰীক্ষা কৰি চাবলৈ যীশুৱে তেওঁলোকৰ ইণ্টেনশ্যনটো জানিছিলে গতিকে যীশুৱে কি জবাব দিব যদি যীশুৱে যদি কয়
এৰি দিয়া, মাৰি দিয়া বুলি ক'লেও যীশুক দুখিব, এৰি দিয়া বুলি ক'লে তুমি মুচিৰ বিধান লংঘন কৰোতা, তুমি পাপী হয়, বেবিচাৰীক তুমি এৰি দিবলৈ কৈছে, তোমাৰ ন্যায়পৰায়ণতা তোমাৰ ঈশ্বৰ নহয়, তুমি গুণ, গতিকে তোমাকে পাত্ৰটো মাৰি দিম। হয়তো যিহুদীবিলাকে যীশুৰ ওপৰতে পাত্ৰ তুলিব, তুমি ঈশ্বৰৰ বিধান লংঘন কৰিছা বুলি। এনেস্থ যীশুৱে কি কৰিব? তেতিয়া যীশুৱে তেওঁ তললৈ মূৰ কৰি কিবা লিখিছিলে। কি লিখিলে? বাইবেলত একজেক্টলি লিখা নাই। কি লিখিলে যীশুৱে? আমি অনুমান কৰিব পাৰোঁ, হয়তো 10 আজ্ঞা যীশুৱে যিহুদীবিলাকক লিখি পিনি মাটিত দেখুৱালে। 10 আজ্ঞা যদি চবে চকুৰ আগত মেলি দিওঁ, পৃথিৱীত কোনো মানুহ নাই, পৃথিৱীত এজনো ঈশ্বৰৰ আগত ধাৰ্মিক হোৱা এজন মানুহ নাই। যদি যীশুৱে কোৱা কথা বেবিচাৰ নকৰিবা, মতি 5 অধ্যায় 27-28 কৈছে, কোনো মানুহ যদি তিৰোতা মানুহলৈ কাম বাবে চায়, তেতিয়া তাইৰ সৈতে বেবিচাৰ কৰিলে। যেতিয়া যীশুৱে এই কথা লিখিলে মাটিত, ধৰক যদি মনতে তাইৰ প্ৰতি বা কাৰোবাৰ প্ৰতি যদি বেবিচাৰ দৃষ্টিৰে চাইছে, ভাবিছে, ইতিমধ্যে বেবিচাৰ হৈ গ'ল মনেৰে, তেতিয়া যিহুদীবিলাকক যীশুৱে ক'লে, তোমালোকৰ মাজৰ যিজন নিষ্পাপী এতিয়া প্ৰথমতে তাইলৈ শিলটো দলিয়া। তেতিয়া চবৰে গাত বিবেকত আঘাত লাগিল, লজ্জিত অনুভৱ কৰিছে যীশুৱে কোৱা কথাবিলাক শুনি পিনি। কাৰণ এই তিৰোতাই হাতেলোতে ধৰিছে, নহয় নে? ফিজিকেল বেবিচাৰ কৰিছে, কিন্তু মনেৰেতো চবেই আমি বেবিচাৰী হৈ ঈশ্বৰৰ আগত। কোনো এজন মানুহ যীশুৰ বাহিৰে বেবিচাৰ মনত নকৰা মানুহ নাই এই পৃথিৱীত, যীশুৱে ক'লে। গতিকে তোমালোকৰ মাজত যিজন নিষ্পাপী, প্ৰথমতে তাইতো হিতটো দলিয়াও। তেতিয়া সৰুৰ পৰা বৰলৈকে গোটেই পাত্ৰৰ পেলাই যীশুৱে আৰু সেই তিৰোতাক এৰি পিনি গুচি গ'ল। তেতিয়া যীশুৱে সুধিছে সেই তিৰোতাগৰাকীক, আইটি, হে নাৰী, তোমাক কোনেও ব্লেম বা দুখী বা দণ্ড নিদিলেনে? ব্লেম নহয়, দণ্ড নিদিলেনে? কণ্ডেমনেশ্যন নকৰিলেনে? তেতিয়া তিৰোতাই ক'লে, হয় প্ৰভু, মোক কোনেও নকৰিলে। তেতিয়া যীশুৱে ক'লে, তেতিয়াহ'লে ময়ো দোষী কৰিবলৈ অহা নাই কাকো পৃথিৱীত, পাপীবিলাকক। পাপীৰ বদলি, তোমালোকৰ নিচিনা মানুহৰ বদলি মই নিজে দোষী হ'ব আহিছোঁ। আদামৰ পৰা, আদামৰ বংশৰ সেই সেই দুখ, অভিশাপ, কাৰ্চ মই ল'ব আহিছোঁ। গতিকে তুমি দোষী হ'ব নালাগে, তোমাৰ বদলি মই দোষী হৈছোঁ। এই পৃথিৱীত মই অহাৰ কাৰণ সেইটো। তেতিয়া যীশুৱে সেই তিৰোতাগৰাকীক ক'লে যে তোমাক মই দোষী নকৰোঁ, কাৰণ মই অলৰেডি তোমাৰ পাপৰ বাবে দোষী হৈ আহিছোঁ ওপৰৰ পৰা। মই ওপৰৰ পৰা আহিছোঁ, সেইটো কামতেই আহিছোঁ, তোমাৰ বাবে মই দোষী হৈছোঁ। গতিকে তুমি যোৱা, ফিৰিকে আজিৰ পৰা পাপ নকৰিবা। হয়নে? হয়। এই ধৰণে যীশুৱে তিৰোতাগৰাকীক পৰিত্ৰাণ কৰিলে, উদ্ধাৰ কৰিলে। গতিকে পৰিত্ৰাণ, উদ্ধাৰ নিজৰ পৰা অহা নাই, বেলেগ এজনৰ পৰা অহাটো, নহয়নে? গতিকে এই তিৰোতাগৰাকী কোন আছিল আত্মিক পালৰ পৰা? আমি চবেই হয়। আমি আত্মিক পালৰ পৰা কোনো এই পৃথিৱীত শান্তিত নোহোৱা, আত্মিক যেন আত্মাত বেবিচাৰী ধৰণৰ আমি আছিলোঁ। আমি যি পাই তাকে ভগৱান বুলি বিশ্বাস কৰিছোঁ। গছৰ শিপাৰ পৰা, পোক পৰুৱাৰ পৰা আৰম্ভ কৰি ভগৱান ঈশ্বৰ, মানে কি, এজনৰ লগত বিশ্বাসী নহয়, আমি বহুতজনৰ লগত বিশ্বাসী হৈছিলোঁ। আত্মিক, স্পিৰিচুৱেল এডাল্টাৰী, নহয়নে? আৰু আমাৰ আত্মিক অৱস্থাটো সেইটো আছিলে। গতিকে যীশুৱে কৈছে এতিয়া আমাক দোষী নকৰে, আৰু আমাক তেওঁ কৈছে যোৱা আৰু আজিৰ পৰা পাপ নকৰিবা। গতিকে পৰিত্ৰাণ, উদ্ধাৰ, মুক্তিটো হৈছে যীশুৰ পৰা। আমি শুনিছোঁ যে কিছুমানে ভাবে, আমাৰ পাপ ঈশ্বৰে অনন্তকাল ক্ষমা কৰিলে যীশুৰ দ্বাৰা, আমাক পাপ কৰিবৰ কাৰণে লাইচেঞ্চ এটা দিছে। কিছুমান তেনেকুৱা ধৰণে বেয়া ইণ্টেনশ্যনত যীশুক পৰীক্ষা কৰিবলৈ অহা মানুহ আছে। যীশুৱে কৈছে নহয়, মই দোষী নকৰোঁ, মই দোষী হ'লোঁ, তোমালোকৰ পাপ মই ল'লোঁ, মই অভিশাপ পালোঁ তোমালোকৰ বদলি, মই তোমালোকৰ অভিশাপ ল'লোঁ। গতিকে তোমালোকে যোৱা আৰু আজিৰ পৰা পাপ নকৰিবা। নতুন জন্ম পোৱা খ্ৰীষ্টানৰ সেইটো হৈছে কিবা ভাৱনাটো। গতিকে পৰিত্ৰাণ, উদ্ধাৰ, মুক্তি মানে কি? যেতিয়া আমাৰ পাপৰ সমস্যাটোৰ পৰা আমি মাপ পাই যাওঁ, ক্ষমা পাওঁ। যোৱাবাৰ পংকজ শৰ্মাৰ পাঠকৰ কথা মই ইতিমধ্যে কৈছিলোঁ। তেওঁ গোৱালপাৰাত অলপতে তেওঁ জানটো যাওঁ অৱস্থা হৈছিলে, নিউজত চোৱা মতে। তেওঁ ৰাইজৰ আগত আঁঠুকাৰি মাপ খুজিছে, তেওঁ মাপ খুজি বাচি আহিলে। ধৰক কথা এটা, এতিয়া ঈশ্বৰে আমাক কেনেকৈ মাপ কৰিলে?
স্বৰ্গ যাবৰ কাৰণে ঈশ্বৰে আমাৰ পাপ কেনেকৈ মোচন কৰিলে লোক 1:7 পদত কৈছে পাপ মাপ হোৱাত যি পৰিত্ৰাণ সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ আমি লোক 1:7 পদত চাওঁ পটাপট লোক 1:77 অসমীয়াত অৱশ্যে 78ত আছে ইংলিছত 77 আছে লোক চেপ্টাৰ 1 ভাৰ্চ 77 পাপ মোচন হোৱাত ইংৰাজী ৰিমিশ্যন অফ চিন বুলি লিখা আছে মই এতিয়া ল'ৰা এজনক সুধিলোঁ পিছফালে আইজাক বুলি তুমি পাপ মোচন পাইছানে ৰিমিশ্যন মোচন পাইছানে হয় মই পাইছোঁ বুলি কৈছে স্বৰ্গ যাবানে মই যাব পাৰিম মোৰ পাপ ঈশ্বৰে ল'লেই মোৰ পাপ মোচন কৰিলে ক্ষমা কৰিলে আৰু সেইটোক কি বুলি বাইবেলত লিখা আছে লোক 1:78 অসমীয়াত 70 ইংলিছ 77 অসমীয়াত 78 আৰু 79 দুটা পদৰ মাজত সংমিশ্ৰণ আছে লোক 1:7 আৰু 79 পদ আচলতে লোকে লিখা হ'ব বাৰ্তা 1:7 আৰু 79 পদ 78 আৰু 79 ঈশ্বৰৰ যি দয়ালু চিত্ৰৰ দ্বাৰাই দয়ালু চিত্ৰ মানে হৃদয় দয়ালু ঈশ্বৰৰ অন্তৰখন ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে সেই দয়ালু অন্তৰ হোৱা কাৰণে পাপ মোচন হোৱাত যি পৰিত্ৰাণ সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ দ্য নলেজ অফ চেলভেশ্যন পাপৰ পৰিত্ৰাণৰ জ্ঞান পৰিত্ৰাণ মানে কি পাপ মোচন হোৱাটো পাপ মাপ পোৱাটো নহয়নে তেখেতে পাপ আতুকাৰী ক্ষমা কৰি পাপটো মাপ পালে ভুলটো যে নহওক আমি এইটোৰ ভিতৰলৈ যোৱা নাই কিন্তু তেওঁ ৰাইজৰ আগত ক্ৰোধৰ পৰা ভয়ংকৰ গণপ্ৰহাৰৰ পৰা বাচিলে ধৰক আতুকাৰী ৰাইজৰ ওচৰত মাপ খোজাৰ কাৰণে এতিয়া আপুনি মোক ঈশ্বৰে কেনেকৈ মাপ কৰিলে পাপ মাপ কৰিলে কৈছে পাপ মোচন কৰিলে ঈশ্বৰে আমাক কেনেকৈ মতি 1:21 পদত যীশুৰ জন্মৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল গাব্ৰিয়েল স্বৰ্গদূতে কুমাৰী মৰিয়ম গৰ্ভৱতী হ'ব আৰু তাই এটা পুত্ৰ প্ৰসৱ কৰিব গাব্ৰিয়েলে বামি দিলে মেছেঞ্জাৰ গাব্ৰিয়েল স্বৰ্গদূত আৰু তাইৰ সেই পুত্ৰৰ নাম যীশু থবা যীশু জিজাছ খ্ৰাইষ্ট ডিকচনেৰী চালো মই জিজাছ খ্ৰাইষ্ট তার লিখা আছে ত্ৰাণকৰ্তা ইংলিছ অসমীয়া ডিকচনেৰী যিটো এংলো ইংলিছ ডিকচনেৰী আছে দুটা ডিকচনেৰী আছে মেইনলি ভাবে এংলো ইংলিছ ডিকচনেৰী ধীৰেন্দ্ৰ ভট্টাচাৰ্যনে কি আছিল আগত তেওঁলোকৰ দিনত পাব্লিছ কৰা জিজাছ খ্ৰাইষ্ট তেতিয়া মই চাইছিলোঁ আজিৰ পৰা বহুত বছৰ আগত ডিকচনেৰী চাৰ্চ কৰি মানে কি ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা ডিকচনেৰী মানে গতিকে যীশুৰ নামটো হ'ব ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা তেওঁবিলাকৰ পাপৰ পৰা তেওঁ উদ্ধাৰ কৰিব সেইটো হৈছে জিজাছ গতিকে যীশুৰ নামটোৱে হৈছে পৰিত্ৰাণ চেলভেশ্যন সেই গতিকে পাচনি কৰ্ম 4:12 পদত কি কৈছিলে যে আন কাটো পৰিত্ৰাণ নাই স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই যাৰে আমি পৰিত্ৰাণ পাব পাৰোঁ যীশু খ্ৰীষ্টৰ বাহিৰে গতিকে যীশুৱে কৈছে যোহন 14:6 পদত ময়ে বাট সত্য আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায় পাচনি কৰ্ম প্ৰথম তিমোথী 2:5 পদত কৈছে ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰ মাজত মধ্যস্থতাকাৰী মেডিয়েটৰ এজনা তেওঁ হৈছে মনুষ্য খ্ৰীষ্ট যীশু ইয়েছ গতিকে পৰিত্ৰাণ মানে কি পাপৰ পৰা মাপ পোৱাটো পাপৰ পৰা ক্ষমাদান পোৱাটো এতিয়া আপুনি কেতিয়া ক্ষমা পালে ঈশ্বৰৰ পৰা আপোনাৰ পাপটো পংকজ পাঠকে হেদিনাখন ৰাইজৰ ওচৰত মাপ খুজি বাচি আহিলে এতিয়া আপুনি কেতিয়া বাচিব ঈশ্বৰৰ হাতৰ পৰা ইব্ৰী 10:10 কৈছে ঈশ্বৰৰ ভয়ংকৰ হাতত পৰিব যোৱাটো কিমান ভয়ংকৰ কথা ঈশ্বৰৰ ক্ৰোধৰ কি কয় দ্য ফায়াৰী হেণ্ড অফ গড ঈশ্বৰৰ জীৱন্ময় ঈশ্বৰৰ হাতত পৰিব যোৱাটো ভয়ংকৰ কথা সেই খঙৰ পৰা ক্ৰোধৰ পৰা ৰাইজৰ গণপ্ৰহাৰৰ পৰা তেওঁ মাপ খুজি বাছিল আপোনাৰ ওপৰত মোৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আছে পৰিত্ৰাণ নোপোৱা প্ৰত্যেকজন মানুহৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ মানে বুজি পায়নে খঙৰ ওপৰত যিটো ওপৰত যায় ক্ৰোধ পাচনি কৰ্ম ৰোমিয়া 2:10 কৈছে তোমাৰ কঠিনতাৰ আৰু খেদহীন হৃদয়ৰ দৰে
ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈ তুমি নিজলৈ ক্ৰোধ সাঁচি আছা। এবাৰ মৰিবৰ কাৰণে তোমাক ঈশ্বৰে, তুমি ভৱিষ্যতক লৈ চিন্তা নকৰিবা। ভৱিষ্যতে ইতিমধ্যে লিখিলে আপোনাৰ মোৰ অলৰেডি লিখি থৈছে ফিউচাৰটো। ফিউচাৰক লৈ ঈশ্বৰে কিবা চিন্তা কৰেনে? আপোনাৰ ফিউচাৰ, আমুকাৰ ফিউচাৰ কি হ'ব, আমুকাৰ ফিউচাৰ কি হ'ব, আমুকাৰ ফিউচাৰ কি হ'ব, সেইটো ঈশ্বৰে চিন্তা কৰা নাই, প্ৰয়োজন নাই। তেওঁ অলৰেডি আপোনাৰ মোৰ ফিউচাৰ লিখি থৈ দিছে। এবাৰ মাতত মৰিব লাগিব, তাৰপিছত সুদ বিচাৰত পৰিবা, তাৰপিছত নৰকত তুমি যাবা। যদি মন পাল্টন নকৰে, যদি ৰিপেণ্ট নহয়, ঘূৰি নাহে। গতিকে 2 Peter 3 কৈছে, কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। প্ৰভুৰ আগত 1000 বছৰ এদিনৰ দৰে, 2000 বছৰ দুদিনৰ দৰে, কিন্তু কোনো যেন বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন পাল্টনত পবিত্ৰ হয়, এনে ইচ্ছা কৰি তেওঁ তোমালোকলৈ দীৰ্ঘায়ু হয়। প্ৰভুৱে কিয় দীৰ্ঘায়ু হৈছে? আপোনাৰ মোৰলৈ কিয়, আপোনাক মোক কিয় ইমান বছৰ চান্স দিছে? উদ্ধাৰ নোপোৱা মানুহজনক, উদ্ধাৰ নোপোৱা মানুহজনে ভাবিব পাৰে এইবিলাক বহুত দেৰি আছে, এইবিলাক কথা পৰিত্ৰাণ উদ্ধাৰ মুক্তি বহুত পলম আছে এইবিলাক। কিন্তু প্ৰভুৱে কৈছে আপোনাক মোক ঈশ্বৰে দীঘলীয়া সময় ধৈৰ্য ধৰি আছে, সহন কৰি আছে, সহি আছে। কিমান দিন সহিব? মৃত্যুলৈকে সহিব, নহয়নে? 70-80 বছৰ সহিব, তাৰপিছত ক্ৰোধ হ'ব। ঈশ্বৰৰ ক্ৰোধ আপোনাৰ মোৰ ওপৰত ফালি মাথাত পৰিব, যেন আপোনাৰ ওপৰত হেংদাঙে ঈশ্বৰে মাৰিব যিদিনা আপোনাৰ মৃত্যু হ'ব। উদ্ধাৰ নোপোৱা প্ৰত্যেকজন মানুহৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আছে, বাইবেলে কৈছে। ক্ৰোধ আদামৰ বংশৰ প্ৰত্যেকজন মানুহৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আছে। এই হেংদাং কপিদাং মাথাৰ ওপৰত থৈ দিছে। কোনদিনা মাথা ফালিব ঈশ্বৰে উদ্ধাৰ নোপোৱা মানুহজনক? গতিকে ইপিচিয়া 2:1 পদত কৈছে, 2 পদত, অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে আত্মাৰ দৰে আগিয়ে চলিছিলা। অবাধ্য সন্তান যিবিলাক এতিয়াও পৰিত্ৰাণটো বিশ্বাস কৰা নাই, যীশুৱে সম্পূৰ্ণ উদ্ধাৰ কৰা মুক্তি কাৰ্যটো তেওঁলোকে বিশ্বাস কৰা নাই, সেই সকলো অবাধ্য সন্তান, সেই অবাধ্য সন্তানৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আছে। গীতমালা 7 কৈছে, ঈশ্বৰে কোনোৱে যদি মন পাল্টন নকৰে, তেওঁলৈ ঈশ্বৰে ধনুকাৰ ৰেডি কৰিছে, খাৰবোৰ ভিৰাই ফুনাইছে, আৰু জ্বলন্ত অগ্নি ৰেডি কৰিছে, বান ৰেডি কৰি আছে, আৰু নৰকলৈ তেওঁক গিৰাই দিয়া হ'ব একেচাটতে মাৰি পিনি, নহয়নে? কিন্তু আমি উদ্ধাৰ পোৱা লোকসকল ইপিচিয়ালৈ গৈছোঁ 1 অধ্যায়, আমি যিসকলে মন পাল্টন কৰিলোঁ, উদ্ধাৰ মুক্তি বিশ্বাস কৰিলোঁ, আমাৰ বাবে ঈশ্বৰৰ অনুগ্ৰহ পৃথক হয়। ইপিচিয়া 1 অধ্যায়, ইপিচিয়া 1 অধ্যায়, ইপিচিয়া 1 অধ্যায় 6 পদ 7 পদ ভাৰ্চ 7, ইফিচিয়ান্স চেপ্টাৰ 1 ভাৰ্চ 7 একেলগে পঢ়িছোঁ। সেই প্ৰিয়জনাত আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি, অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালোঁ। গতিকে ঈশ্বৰৰ পৰা আপুনি কেতিয়া মোচন পালে? মাপ কেতিয়া পালে আপুনি? ঈশ্বৰৰ ক্ৰোধৰ পৰা আপুনি কোনদিনা বাচি গ'ল? কোনোবাই ৰাইজৰ আগত মাপ খুজি বাচে, ঈশ্বৰৰ আগত আপুনি মাপ খুজি বাচিব পাৰিবনে? যদি আপুনি মাৰ্ডাৰ কৰিছে, আদালতৰ আগত অৰ্ডাৰ বুলি আদালতে যদি, বিচাৰকৰ্তা আদালতে যদি আপোনাক কয়, জাজ বিচাৰকে যদি কয়, জাজ মাফ কৰিব, মই মাৰি পেলালো মানুহজনক, মোক এৰি দিয়ক, মোক ক্ষমা কৰক, মোক মাফ কৰক, আইনে নিজে নিজৰ ব্যৱস্থা ল'ব। আইন, আদালত ওপৰৰ পৰা আহিছে, দগা পাল্লা জোখা। গতিকে তুমি যদি দুখী কৰিছা, তোমাৰ ওপৰত পানিছমেণ্ট আছে, পাপৰ বেছ মৃত্যু আছে। কিন্তু আপোনাক ঈশ্বৰে কেতিয়া মাফ কৰিলে? মোক কেতিয়া মাফ কৰিলে? কলচীয়া 1 অধ্যায় 6 পদত কৈছে, যিদিনাখন তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা। ঈশ্বৰৰ অনুগ্ৰহ, দয়া বাৰ্তা মই কেতিয়া শুনিলোঁ আৰু শুনি মই কেতিয়া জানিলোঁ ঈশ্বৰে মোক সঁচাই ক্ষমা কৰিলে? কোনদিনা আপুনি জানিলে? সেই জানা দিনটো, সেইটো ইয়াত কৈছে। সেই প্ৰিয়জনাত, যীচুত আমি কৰা সকলো অপৰাধ, অধৰ্ম, পাপৰ পৰা মুক্তি পালোঁ তেওঁৰ তেজৰ দ্বাৰা। His blood, তেজৰ দ্বাৰা। কিয় তেজ? ইব্ৰী 9 অধ্যায় 22 পদত কৈছে, তেজ ওলোৱা নহ'লে পাপ মোচন নাই। আৰু লেবিয়া 17 অধ্যায় 11 পদত কৈছে, কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে,
আৰু তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ, তোমালোকৰ পাপৰ পৰাচিত কাটিবলৈ, তোমালোকক চাফা কৰিবলৈ তোমালোকৰ সেই তেজ বেদীৰ ওপৰত দিবলৈ দিলো, ইজৰাইলক কৈছে। ইজৰাইলক কেনেকৈ ঈশ্বৰে এটনমেণ্ট কৰিছিলে, চাফা কৰিছিলে, পৰাচিত কৰিছিলে, কাৰণ প্ৰাণৰ গুণে তেজেই পাপৰ প্ৰায়শ্চিত্ত সাধক। শৰীৰৰ প্ৰাণ তেজত আছে, শৰীৰৰ প্ৰাণ, মোৰ প্ৰাণ ক'ত আছে? মোৰ ব্লাডত আছে। গতিকে মোৰ ব্লাড যদি ব্লিডিং হৈ গৈ যদি চাৰ্টেন এমাউণ্ট যদি গুচি যায়, ডক্টৰে যদি বচাব নোৱাৰে যে আপোনাৰ ব্লিডিং ৰখাব নোৱাৰোঁ, চৰি, তেতিয়াহ'লেতো মই মৰিম কেইঘণ্টামানৰ পিছত, কাৰণ তেজটো ওলাই গ'লে প্ৰাণটো গুচি যাব। যিহেতু 3500 বছৰ আগত লেভিয়া পুস্তকত লিখা আছে, লেভিয়া 17:11 পদত, আমাৰ প্ৰাণটো তেজত আছে, তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। গতিকে ঈশ্বৰে কৈছে তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। গতিকে নিয়মৰ যিটো তেজ, যীশুৰ নিয়মৰ তেজ, জন্তুৰ তেজ নহয়, সেই পুৰণা চুক্তিটো নহয়, নতুন নিয়মৰ তেজ, সেই নতুন নিয়মৰ তেজ, সেই প্ৰিয়জনা যীশুৱে আমাৰ কাৰণে ক্ৰুচত বাকি দিলে। আৰু সেই ব্লাড, সেই যিটো যীশুৰ তেজৰ দ্বাৰা আমাৰ সকলো অপৰাধ পাপ আমি ঈশ্বৰৰ পৰা মাপ পালো, বিশ্বাস কৰা সকল। মাপ পুঁজি পিনি নহয়, বিশ্বাস কৰি আমি মাপ পাইছো, হয়নে? মাপ খোজা নাই আমি, ইতিমধ্যে নোখোজা আগতে তেওঁ জীৱন দিলে, 2000 বছৰ আগতে আমাৰ কাৰণে তেজ বাকি দিলে ক্ৰুচত। সেই অৱস্থাত নহ'লে আমি আগত কেনেকুৱা আছিলোঁ? এপিচিয়া 2:1 পদত কৈছে, 2:1 পদত, 2:1 পদ, আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, অপৰাধ আৰু পাপবোৰত মৰি আছিলা, কি মৰি আছিলা? আদামে যেতিয়া নাখাবলগীয়া ফল খাইছিলে, ঈশ্বৰে কৈছিলে যিদিনা খাবা সেইদিনাই তুমি নিশ্চয় মৰিবা। আদাম জীয়াই আছে 930 বছৰ, তাৰ পিছতো ফল খোৱাৰ পিছতো আদামৰ কিন্তু কি মৃত্যু হৈছিল? আত্মা মৃত্যু হৈছিল, জীৱ আত্মা মৃত্যু আত্মাত পৰিণত হৈছিল। তাৰমানে ঈশ্বৰৰ লগত যিটো টাৱাৰ নেটৱৰ্ক সেইটো ছিঙি গৈছিল। পাৱাৰ ষ্টেচনৰ পৰা লাইন কাটি দিলে, কাৰেণ্টৰ তালদাৰ আছে, লাইন কাটি গ'ল, গোটেই চিষ্টেম মৰি গ'ল। সেই মৰা অৱস্থাত যোখন 5:25 কৈছে, যি সময়ত মৃত্যুবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনিব আৰু জীৱ, এনে কাল আহিছে, এতিয়াও হৈছে। যোৱা আমি শনিবাৰ আৰু দেওবাৰে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছিলোঁ, শুভ বাতৰি, বিশেষকৈ দেওবাৰে গছপেল দিছিলোঁ। যি সময়ত মৃত্যুবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, মৃত্যু আদামৰ মৰা আত্মা, মৰাবিলাকক মৈদান দিয়া, যিজনে মোৰ বাক্য প্ৰচাৰ কৰা যীশুৱে কৈছিলে, মৰা মানুহ দুজনে ইয়াত আছে, কেনেকৈ আনজনে ভূতনাথ শ্মশানত লৈ যাব? দুটা ডেড বডি ইয়াতে শুই আছে, কেনেকৈ দুইটাই ইয়াৰ পৰা শ্মশানত লৈ যাব, ভূতনাথলৈ বা নৱঘৰলৈ? যীশুৱে কৈছে মৰাজনক মৈদান দিয়া, শ্মশান দিয়া দি থাক, কিন্তু জীয়াজন মোৰ বাক্য প্ৰচাৰ কৰে। জীয়া কোন, মৰা কোন? আত্মান মৰা। আদামৰ সকলো মানুহ, নতুন জন্ম নোপোৱা সকলোবিলাক আত্মান মৰা। নতুনকৈ জন্ম নাপালে কোনো ঈশ্বৰ ৰাজ্য দেখা পাব নোৱাৰে। আকৌ এবাৰ জন্ম নহ'লে, ওপৰৰ পৰা জন্ম নহ'লে, নতুন জন্ম মানে বৰ্ণ ফ্ৰম এবভ, গ্ৰীক ভাষাৰ অৰিজিনেল মিনিংটো। যীশুৱে নিকোডিমক কৈছিলে, তুমি ওপৰৰ পৰা জন্ম নোহোৱাকে ওপৰলৈ যাব নোৱাৰা। তুমি পৃথিৱীৰ পৰা জন্ম হৈছা, তোমালোক পৃথিৱীৰ হয়, মই ওপৰৰ পৰা আহিছো। গতিকে ওপৰৰ পৰা জন্ম নহয়, তুমি ওপৰলৈ উভতি যাব নোৱাৰা। সেয়া হৈছে ঈশ্বৰৰ পৰা জন্ম পোৱা সকল, যিসকলে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু তেওঁলোকে যিবিলাকে শুনিব তেওঁলোকে জীৱ, এনে কাল আহিছে, এতিয়াও হৈছে। যোৱা দেওবাৰে আমি গছপেল প্ৰচাৰ কৰিছিলোঁ। যিসকলে এই শুভ বাতৰি বিশ্বাস কৰিছে, গতিকে 2 পদত কৈছে, সেইবোৰত তোমালোকে 2 পদত এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য অধন কৰোঁতে আত্মাৰ দৰে আগিয়ে চলিছিলা। এই যে উদ্ধাৰ নোপোৱা মানুহবিলাকক কোনে চলাই আছে? ইয়াত কৈছে এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে। অবাধ্য সন্তান মানে কোনোবা আমাৰ ভাইজান আছে যদি, কোনোবা আমাৰ দাদা আছে যদি, কোনোবা ভাই আছে যদি, ইয়াত যিবিলাকে বহুত বছৰ চাৰ্চত আহি আছে, কিন্তু অবাধ্য সন্তান। কিহৰ কাৰণে অবাধ্য? তেওঁলোকে গছপেল যীশুৰ শুভ বাতৰিটো বিশ্বাস কৰা নাই আজিলৈকে। অবাধ্য সন্তান। এই অবাধ্যতাৰ সন্তানবিলাকত কোনে কাম কৰি আছে? আকাশৰ ক্ষমতাযুক্ত অধিপতিয়ে কাম কৰি আছে, বাইবেলে কৈছে। কোন হয় আকাশৰ ক্ষমতাযুক্ত অধিপতি? সেই ভাইজনৰ লগত কাম কৰা আত্মাটো। ডেভিল, লুচিফাৰ, কাফিৰ, শৈতান। গতিকে তেওঁ বুপুৰা, তেওঁ ইচ্ছা কৰি বেয়া হোৱা নাই। মানুহজনী যিমান কান্দি থাকিলেও তেওঁৰ অন্তৰ গলি নাযায়, কাৰণ তেওঁৰ অন্তৰ চলাই আছে কোনোবা দুষ্ট আত্মা, শৈতানে।
তেওঁৰে বুলি নহয়, ভাইজান বা ভাই বুলি নহয়, চবৰে নতুন জন্ম নোপোৱা মানুহ প্ৰত্যেকজনক চৈতানে কণ্ট্ৰল কৰে, বাইবেলে কৈছে। গতিকে চৈতানে তেওঁক চলাই থাকে, নতুন জন্ম নোপোৱা মানুহজনৰ অন্তৰাত্মাক। চৈতান ইজ দ্য কণ্ট্ৰলাৰ। আকাশৰ ক্ষমতাযুক্ত, আকাশৰ ক্ষমতা মানে কি? চৈতান আকাশৰ পৰা নামিছে নহয় নে লুচিফাৰ? তেওঁ ষ্টেচন কৰিছে ফাৰ্ষ্টত, তাৰপিছত তেওঁ পৃথিৱীলৈ নামি আহিল। আকাশৰ পৰা পৃথিৱীলৈ তেওঁৰ পাৱাৰ আছে বৰ্তমান। আৰু কাৰ অন্তৰত কাম কৰে? উদ্ধাৰ নোপোৱা প্ৰত্যেকজন মানুহৰ অন্তৰত লুচিফাৰ কোন আছিলে? স্কৰ্টা জিহুদাৰ পৰা আৰম্ভ কৰি যিমান উদ্ধাৰ নোপোৱা মানুহ আছে তেওঁ চৈতানে কণ্ট্ৰল কৰে। ইয়াতো আমাৰ ইয়াত চৈতানে কাম কৰা মানুহ আছে, কিছুমান মেম্বাৰ অবাধ্য সন্তান, তেওঁলোকে নতুন জন্ম নোপোৱা। গতিকে এইটোতো সঁচা কথাটো স্বীকাৰ কৰিব লাগে, কাৰণ তেতিয়াহে আপুনি প্ৰচাৰ কৰিব পাৰিব, তেওঁ আনিব পাৰিব ঈশ্বৰলৈ। তেওঁৰ ভিতৰত কোন কাম কৰি আছে সেইটো প্ৰথমতে জানিব লাগিব। খ্ৰীষ্টৰ মানুহ নে তেওঁ? খ্ৰীষ্টৰ মন নে? খ্ৰীষ্টৰ আত্মা নে? যদি খ্ৰীষ্টৰ হোৱা হ'লে তেওঁ বুজি পাব আপোনাক, আপুনি মই বুজি পাওঁ। যিসকল ঈশ্বৰৰ মানুহ আমি ইজনে সিজনক বুজি পাওঁ, ইজনে সিজনৰ দুখ কষ্ট বিষ বেদনা অলপ হ'লেও আমি বুজি পাওঁ, হয়নে? কিন্তু যিজন নেকি খ্ৰীষ্টৰ নহয়, লুচিফাৰৰ আত্মাই চলাই আছে, লুচিফাৰ মন, তেওঁ কেনেকৈ আমাক বুজি পাব? তেওঁ আমাক বুজিব নোৱাৰে। য়েছ, গতিকে এই পাৰ্থক্যটো বুজি পাইছেনে? কিছুমান ভনীয়ে খান্দে, মোৰ মানুহজন এনেকুৱা তেনেকুৱা, ইমান বছৰ কিয় বুজি নাপায়? কেনেকৈ বুজিব? তেওঁ লুচিফাৰে চলাই আছে, তেওঁৰ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতা আত্মা। তেওঁৰ আত্মা বেলেগ আত্মা হয়, দুষ্ট আত্মা হয়, চৈতান হয়। যিজনৰ খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। আপুনি কেনেকৈ তেওঁক আপুনি সহজভাৱে লৈছে? বা মানুহজনীও হ'ব পাৰে যদি মানুহজনৰ কাৰণে তেনেকুৱা হৈছে। গতিকে এই ৰহস্য নজনা কাৰণে আমি প্ৰচাৰ কৰিব নোৱাৰোঁ। বহুত ক্ষেত্ৰত চৈতানে আমাকো ফেইলাৰ কৰে। গতিকে এই বিশ্বাস নকৰাসকলক জ্ঞান চকু এই যুগৰ দেৱতাই বন্ধ কৰিলে। 2 Korinথিয়াৰ 4:6 কৈছে, এই যুগৰ দেৱতা, গাড অফ দিছ এজেছ, দ্য লুচিফাৰ, দ্য চৈতান, বিশ্বাস নকৰা সকলৰ সুবাতৰি প্ৰচাৰ কৰা হৈছে তেওঁলোকৰ আগতো। সেই ভাইজান, সেই ভাই, তুমি শুনা নাই নেকি গস্পেল? শুনিছা তুমিও, কিন্তু শুনিও কিয় বুজি পোৱা নাই? তাৰ কাৰণটো কিয়? ইব্ৰী 4:4 চাওঁ। তেওঁ বুজি নোপোৱা কাৰণটো, তেওঁ বাৰ্তা শুনা নাই নেকি? তেওঁ বাৰ্তা শুনিছে। সেই ভনী, সেই ভাই, হয়তো এই চাৰ্চত 4-5 বছৰ বা কোনোবা আহি আছে, কিন্তু 2-এজন মানুহ তেওঁলোকে বিশ্বাস কৰা নাই বাৰ্তাটো। কিয় বিশ্বাস কৰা নাই? শস্য সিঁচা খেতিয়কৰ দৃষ্টান্ত মনত পৰেনে? বাটৰ কাকত পৰা কটীয়া স্বৰূপ, শিলনিত পৰা কটীয়া স্বৰূপ, কাঁইটীয়া বনত পৰা কটীয়া স্বৰূপ, তেনেধৰণৰ কথা। গতিকে তেওঁলোকে চৈতানে বাইকক কাঢ়ি নিয়ে বুলি কৈছে। কোনটো ক'লো মই আপোনালোকৰ আগত? ইব্ৰী, হয়, ৰাইট, থেংক ইউ। ইব্ৰী 4:2, ৰাইট, 2 পদ। ইব্ৰী 4:2 পদ। কিয়নো আমাৰ আগত সুবাৰ্তা প্ৰচাৰিত হ'ল, সেইদৰে তেওঁবিলাকৰ, সেই ভাই বা সেই ভনীৰ আগতো প্ৰচাৰ হৈছিল। তেওঁতো শুনি আছে ইমান দিনে, তেওঁৰ আগতো হৈছিল, কিন্তু সেই সুবাৰ্তাৰ বাইকত তেওঁবিলাকলৈ লাভজনক একোৱে নহ'ল। আপোনাৰ কাৰণে লাভ, মোৰ কাৰণে লাভ, কিন্তু তেওঁৰ কাৰণে লাভ হোৱা নাই, তেখেতৰ কাৰণে একো লাভ হোৱা নাই। কাৰণ সেয়ে শুনাবিলাকে, এই শুনাজনে সৈতে বিশ্বাসৰ দ্বাৰাই সংযুক্ত নহ'ল, তেওঁলোকে বিশ্বাস কৰা নাই। কোনোবা এজন ভনীয়ে কৈছে, এই চাৰ্চত গ'লে মোৰ মানুহজন সদায় বেয়াটোকে চাই আহে, মানে বেয়াটোকে চাৰ্চৰ কথা সমালোচনা কৰে। চাৰ্চতো ঈশ্বৰৰ মণ্ডলীত ভাল কথা বাক্যওতো শিকায়, এইবিলাক নিশিকে, বেয়াটোকে শিকি আহে, বেয়াটোকে বদনাম গাই থাকে, আমুক তামুক কৈ থাকে, কিয়? তেওঁ ভাল কথাওতো বহুত শুনিছে, তেওঁ কিয় ভালটো বিশ্বাস কৰিব পৰা নাই? তেওঁক দুখী লাভ নাই আচলতে। আমাৰ ভনীবিলাক বা ভাইবিলাক জনা উচিত, আপোনাৰ মানুহজনী বা মানুহজনক দুখী লাভ নাই। কাৰণ এই বাটৰ কাকত পৰা কটীয়া স্বৰূপ, কঠিন মনৰ মানুহ, জেদী মানুহ, যেনেকৈ বাটৰ কাকত অহা যোৱা ৰাস্তাৰ জেগাত আগতে যোনে খেতি কৰি পাইছে তেওঁলোকে জানে, ৰাস্তা অহা যোৱা য'ত নেকি মানুহ অহা যোৱা কৰে, সেই জেগাত মাটি টান হয়। তাত যদি আপুনি ডাইৰেক্ট শস্য পেলাই দিয়ে, কঠীয়া পেলাই দিয়ে, যীশুৱে কৈছে তাত গজিব নোৱাৰিব, টান আছে। সেই টান মানুহ, কঠিন মানুহ, জেদী মানুহ, বিৰাট জেদ, গোপাল, বিৰাট জেদী, কি ক'ব? সেই মানুহজনক পৰিত্ৰাণৰ বাক্য শুনালে, শুন বুলি ক'লে তেওঁ বুজি পাবনে? তেওঁ বুজি পাবনে? হয়, তেওঁ বুজি পোৱা নাই। কিয়ৰ কাৰণে? কঠিন মনা মানুহ, জেদী মানুহ, হৃদয় কঠোৰ, বিৰাট নিষ্ঠুৰ কঠোৰ মনৰ মানুহ,
সেই কঠোৰ মনৰ মানুহটোক যীশুৱে কৈছে বাটৰ কাষত পৰা কটীয়া চৰাই। চাৰিবিধ মাটি, চাৰি ধৰণৰ মানুহৰ মন। মতি 13 আমি পিছত শিকিম এইটো বহলাই শস্য সিঁচা খেতিয়কৰ দৃষ্টান্তৰ বিষয়ে। মতি 13 মাৰ্ক 4 আছে। লম্পট বুলিও কৈছে তেওঁলোকক। লম্পট লম্পট বাইবেলত লম্পটালী, অশ্লীল বা কঠিন, উদ্ভণ্ডালী, বাহিৰত দেখাত ভাই ভনী তেনেকা যেন লাগে আমাৰ ইয়াত ওপৰে ওপৰে আপাততে চালে, কিন্তু মন মন শিলতকৈ কঠিন, কঠোৰ হৃদয়, কষ্টোৰ নিষ্ঠুৰ মন। সেইবিধ মানুহ জেদী মানুহ, জিত মানুহ, অটল, নিজৰ জ্ঞানত অটল, নিজৰ কঠিনতাত অটলত আছে। সেই মানুহজন অটলতাত থকা মানুহজন গতিকে বুজিব নোৱাৰে পৰিত্ৰাণটো। বাইবেলে কৈছে, যীশুৱে কৈছে, কাৰণ শয়তানে তেওঁক সেইটো নিদিলে বুজিবলৈ। কোনে বুজিবলৈ পাব? যোনে নম্ৰ হ'ব। মতি 18 কৈছে, তোমালোকে যদি ঘূৰি শিশুবিলাকৰ দৰে যদি মন নোহোৱা, তেন্তে তোমালোকে কোনো পধ্যে স্বৰ্গ ৰাজ্যত সোমাবলৈ নাপাবা। শিশু, বেবী মাইণ্ড চাইনে? বেবীবিলাক কেনেকুৱা হয়? সেই বেবী মনৰ মানুহ যদি নহয়, মন যদি কালা হয়, মুৰ্গী তিতাপিত মুৰ্গী মনৰ মানুহ আছে। এই পাচনি কৰ্মত কৈছে, এই তোমাৰ বাপ্তিস্ম ল'লে কি হ'ল? তুমি তোমাৰ মনটো তিতাপিত, পিত্ত এই মুৰ্গীৰ পিতটো কালা তিতা, তোমাৰ মনটো তেনেকা আছে, তুমি স্বৰ্গ ৰাজ্যৰ অধিকাৰ পাব নোৱাৰা। হয়, গতিকে আমি স্বৰ্গ ৰাজ্যৰ অধিকাৰ হ'বলৈ হ'লে হৃদয় সৰল হ'ব লাগিব, হয়নে? মতি 34 গীতমালা 34 কৈছে, খেদহীন হৃদয়, নিষ্ঠুৰ নহ'ব। কিন্তু আমি ধাৰ্মিকতালৈ ভোক পিয়া লগা আগ্ৰহ থকা সকলেহে বুজি পাব। ইব্ৰী 2 4 একেলগে পঢ়িছোঁ। ইব্ৰী 2 4, যিহেতু ইব্ৰীতে আমি আছোঁ। 2 4 আৰু আচৰিত চিন, অদ্ভুত লক্ষণ আৰু অনেকবিধ পৰাক্ৰম কাৰ্য আৰু ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই, পবিত্ৰ আত্মাৰ বৰ বিলাই দিয়াৰ দ্বাৰাই ঈশ্বৰ কৰ্তৃত্বক সপ্ৰমাণ কৰা হ'ল। সেই মহাপৰিত্ৰাণ আমি অৱহেলা কৰিলে কেনেকৈ হাৰিম? যোৱা চেমিনাৰ যিসকলে চাইছিল নহয়নে, যিসকলে ফাৰ্ষ্ট টাইম চাইছিল বা আগত বুজি পোৱা নাই বা বুজি পাওঁ অৱস্থাত আছিল, তেওঁলোকৰ বাবে এই বাৰ্তাটো হয়তো আপুনি ভাবিব, এনেকুৱা কথা বাইবেলত আছেনে? বাইবেলত এনেকুৱাও হয়নে? কিন্তু ঈশ্বৰৰ সতীত্বক সকৰ্তৃত্বক সপ্ৰমাণ কৰা হ'ল। কিন্তু যদি আপুনি ভাবিছে যে পৰিত্ৰাণ উদ্ধাৰ মুক্তি সৰু কথা, এইটো বেচিক, মানে কি মূলগত বুনিয়াদী এইটো কথা, তাতকৈ বাইবেলত বহুত ডাঙৰ ডাঙৰ কথা আছে। কিছুমান খ্ৰীষ্টিয়ানে তেনেকৈ ক'ব বিচাৰে, কিন্তু বাইবেলে কি কৈছে? এনে এটা মহা পৰিত্ৰাণ যদি আমি অৱহেলা কৰোঁ, তেন্তে কেনেকৈ হাৰিম সৃষ্টিকৰ্তাৰ হাতৰ পৰা, যিজনে আমাৰ কাৰণে জীৱন দিলে ক্ৰুচত? তেওঁৰ হাতৰ পৰা কেনেকৈ হাৰিব? গতিকে পৰিত্ৰাণ সৰু নহয়। চাচ এ গ্ৰেট চেলভেশ্যন ইংৰাজী লিখা আছে, চাচ এ গ্ৰেট মহা পৰিত্ৰাণ। কিয় মানুহে আপোনাৰ যোগেদি মোৰ যোগেদি স্বৰ্গত নাযায়? বহুত মানুহে ভাবে পৰিত্ৰাণটো সৰু বুলি ভাবে। সৰু বস্তু এইটো, তাতকৈ কিবা বেলেগ ডাঙৰ বস্তু আছে বুলি পৃথিৱীত ভাবে। গতিকে গীত 1 Korinthians 1:18 পৌলে কৈছে, কৰন্তীয়া ভাই ভনীসকল, সেই ক্ৰুচৰ কথা, বিনাকৰ পাত্ৰবিলাকলৈ মূৰ্খতা, কিন্তু পৰিত্ৰাণৰ পাত্ৰ যি আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ। যিবিলাকে চিন বিচাৰে, গ্ৰীকবিলাকে জ্ঞান বিচাৰে, কিন্তু আমি হ'লে ক্ৰুচত দিয়া সেই খ্ৰীষ্টক ঘোষণা কৰোঁ। তেওঁ যিবিলাকলৈ অযুতি কোৱা, কিন্তু গ্ৰীকবিলাকলৈ মূৰ্খতা, কিন্তু পৰিত্ৰাণৰ পাত্ৰ আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ। ক্ৰুচত আৰা সেই যীশুৰ বাৰ্তাটো সৰু কথা? তাতকৈ বেলেগ কিবা এটা বাৰ্তা ঈশ্বৰৰ কাৰণে ডাঙৰ কথা আছে। কিন্তু যিয়ে নহওক, সেই মহাপৰিত্ৰাণ যিসকলে অৱহেলা কৰিছে, তেওঁলোকে বুজিব নোৱাৰে আচলতে। গতিকে সেইটোৱে সমস্যাটো, কিছুমানে এতিয়াও বুজিব পৰা নাই। যিয়ে নহওক, আমাৰ পাপ মোচন আছে যীশুখ্ৰীষ্টত। কলচীয়া 1 অধ্যায়লৈ গৈছোঁ। কলচীয়া 1 অধ্যায়
আমি আঁঠুকাৰী পাপ ক্ষমা খুজিব নালাগাৰ আগতে ঈশ্বৰে আমাক পাপ ক্ষমা দিলে মাপ নুখুজা আগতে অলৰেডি আমাৰ এইটো আছে আমি বিশ্বাস কৰিলে আমি পাব পাৰোঁ এতিয়াও কলছিয়া 1:14 পদ কলছিয়া 1:14 পদ আপোনালোকে উলিয়াব Colossae 1:14 পদ Colossians chapter 1 13 and 14 হয় আহক আমি একেলগে পঢ়িছো 13 আৰু 14 পদ তেৱেই আমাক আন্ধাৰৰ পৰা কমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাইজত স্থানান্তৰ কৰি থলে তেওঁতেহে আমাৰ মুক্তি অৰ্থাৎ পাপ মোচন আছে এটা ইভিকশন চলি আছে উচ্ছেদ এই জায়গাৰ পৰা এই জায়গালৈ স্থানান্তৰ কৰা কিছুমান প্ৰক্ৰিয়া চলি আছে নহয় জানো এখন জিলাৰ পৰা এখন গাঁৱলৈ ক'বাত উচ্ছেদিত সকলক বিতাৰিত কৰা হ'ল স্থানান্তৰ কৰা হ'ল ইয়াতে স্থানান্তৰ কৰা শব্দটো দেখিছেনে স্থানান্তৰ কৰিলে আমাক কৰ পৰা আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি উদ্ধাৰ আপুনি উদ্ধাৰ পালেনে উদ্ধাৰ কৰিলে যিশুৱে আমাক 2000 বছৰ আগতে আপুনি উদ্ধাৰ পোৱা হয়নে কিন্তু মৰিলেহে গম পাম মই উদ্ধাৰ পাইছোনে পোৱা নাই হেতু বিশ্বাস তেনেকা বিশ্বাস আছে নেকি তেনেকা বিশ্বাস পোৱা সকল কনফাৰ্ম হোৱা নাই সেলভেশনটো নহয়নে তেওঁলোকৰ উদ্ধাৰ নিশ্চিত নহয় গতিকে ভাত খালেনে ৰাতিপুৱা ভাত খালুনে খোৱা নাই মই কনফিউজ হেতু কেনেকুৱা আপোনাৰ পৰিত্ৰাণ কনফাৰ্ম হোৱা নাই গতিকে এতিয়া তেৱে মানে যিশু ঈশ্বৰে আমাক আন্ধাৰৰ পৰা কমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাইজত স্থানান্তৰ কৰিলে কৰি থলে তেওঁতে আমাৰ মুক্তি অৰ্থাৎ পাপ মোচন আছে যিশুতে আমাৰ পাপ ক্ষমা পাপ মাপ হৈ গ'ল তেতিয়াহ'লে আমি আঁঠুকাৰী ক্ষমা খুজি পাপ মোচনৰ কাৰণে তেওঁৰ ওচৰত কাবৌ বা আন্দোলন কৰিব লগা আছে নেকি যদি ক্ষমা হৈ গ'ল মাৰ্ক 1:15 কৈছে ঈশ্বৰৰ ৰাইজ ওচৰতে আছে তোমালোকে মন পালটোৱা আৰু সৌবাৰ্তাক বিশ্বাস কৰা মন পালটোৱা ফাৰ্ষ্টত ৰিপেন্টেন্স নহয়নে তাৰ পিছত গস্পেলটো বিশ্বাস কৰা সৌবাৰ্তাটো বিশ্বাস কৰা বুলি কৈছে গতিকে যিসকলে বিশ্বাস কৰা নাই সৌবাৰ্তাটো তেওঁলোকে এতিয়া নাম্বাৰ 1 অবাধ্য কোন অবাধ্য বহুত ধৰণৰ অবাধ্য আছে নহয়নে ডিসঅবিডিয়েন্স আদামে ডিসঅবিডিয়েন্স কৰিলে অবাধ্য সন্তান ইপিচিয়াৰ 2 পদ চালো অবাধ্য সন্তানবিলাকৰ মাজত কাম কৰা আত্মা দুষ্ট আত্মা শয়তানৰ মন তেওঁলোকৰ মাজত কাম কৰি আছে অবাধ্য সন্তানবিলাকৰ প্ৰথম বাধ্যটো কোনটো হয় গস্পেলটো বাধ্য হোৱাটো সৌবাৰ্তাটো বাধ্য হোৱাটো ৰোমিয়া 1 আমি চাওঁ ৰোমিয়া 1 বহুত মানুহে বাধ্যতাৰ কথা কয় আজ্ঞা পালনৰ কথা কয় কিন্তু প্ৰথম আজ্ঞাটো কোনটো পালন কৰিবলৈ বাইবেলে কৈছে ৰোমিয়া 1 কনফিউজ হয় বহুতৰে সেই কনফিউজটো আমি দূৰ কৰা উচিত ৰোমিয়া 1 ঈশ্বৰৰ প্ৰথম আজ্ঞা কি মন পালটোৱা আৰু সৌবাৰ্তাত বিশ্বাস কৰা যিশুৰ প্ৰথম বাক্য আছিলে পাব্লিক অফিচিয়েল মিনিষ্ট্ৰি মাৰ্ক 1:15 পদ নহয়নে ফাৰ্ষ্ট যিশুৱে কি কৈছিলে প্ৰথম তেওঁৰ অফিচিয়েল মিনিষ্ট্ৰি ৰিপেন্ট এণ্ড বিলিভ দ্য গস্পেল আমি ৰোমিয়া 1 কৈছো ৰোমিয়া 1 4 পদ 5 পদ আসলতে 5 পদ আহক আমি 5 পদ একেলগে পঢ়ি ৰোমান চেপ্টাৰ 1 ভাৰ্স 5 5 পদ একেলগে পঢ়িছো আহক তেওঁৰে দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে সকলো জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাচনি ভাৱ পালো বিশ্বাসৰূপ আজ্ঞাধীনতা আজ্ঞাধীন বহুত আজ্ঞাধীনৰ কথা আছে নহয়নে কিছুমানে ভাবে আমি 10 আজ্ঞাধীন হ'ব লাগে কৰ্ম ধৰ্ম কৰি আজ্ঞাধীন হ'ব লাগে নো যিশুৱে সেইটো শিকাবলৈ অহা নাই যদি হেতুৱে হয় কালবাৰী ক্ৰুচত তেওঁ গজাল মাৰি নিষ্ঠুৰভাৱে হত্যা কৰাৰ তেজাল দেখাটো তেজালকে ফালি ক্ৰুচত আৰি দিয়াৰ দৰকাৰ নাই গালাতিয়া 2
21 পদত কৈছে ধাৰ্মিকতা যদি বিধানৰ দ্বাৰাই আহে তেন্তে খ্ৰীষ্টে অকাৰণে মৰিল গালাতিয়া 2:21 পদত পৌলে কৈছে গালাতিয়া ভাই ভনীসকল ধাৰ্মিকতা যদি স্বৰ্গ যোৱা ন্যায়পৰায়ণতা ঈশ্বৰলৈ ঘূৰি যোৱা ৰাস্তা যদি বিধানৰ বা কৰ্মৰ দ্বাৰা যদি আহে তেন্তে খ্ৰীষ্টক আৰি দিয়া হ'ল কিয় ঈশ্বৰৰ পুত্ৰ এটাক এজন তেজাল দেখা এটাক কিয় বিশ্বৰ আগত সাক্ষীবাদী হৈ এই পৃথিৱীত হত্যা কৰা হ'ল তেওঁ ওপৰত খ্ৰীষ্টে পাপবোৰৰ কাৰণে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ অতীত বৰ্তমান যিমান পাপবোৰ আছে সেই ভাৱ পানী ক্ৰুচত মৃত্যুৰ দিনা যীশুৱে সিদ্ধ কৰিলে শংকৰ ভাই লাইভ এতিয়া আকৌ দিছোগে গতিকে সিদ্ধ কি সিদ্ধ হ'ল ইতিমধ্যে ক'লো পাপৰ বেছ যিটো দিয়া কাম তেওঁ সিদ্ধ কৰিলে তাক সম্পূৰ্ণ কৰিলে ফিনিছ কৰিলে সম্পূৰ্ণকে জৰিমনাটো কমপ্লিটকে দিলে ফিনিছ সিদ্ধ হ'ল এই সিদ্ধ তেওঁ শেষ কৰা যিটো এবাৰ মৃত্যুতে যিটো শেষ কৰিলে তাৰ বিনিময়ত আমি কি পৰিত্ৰাণ পালো অনন্ত পৰিত্ৰাণ বাইবেলে কৈছে এবাৰ মৃত্যু তেওঁ শেষ কৰিলে আমাৰ সকলো পাপৰ ধাৰ মাফ কৰি দিব পৰা কৰিলে ঈশ্বৰৰ আগত কাৰণ গোটেই ধাৰখিনি মাৰি দিলে নহয় দোকানত গৈ পিনি গোটেইটো মাৰিলে গোটেইটো বেংকত গোটেই ঋণ পৰিশোধ কৰি দিলে যিছু ইট ইজ ফিনিছ সেইকাৰণে ফিনিছ বুলি কৈছে আৰু সেইটো বিশ্বাস কৰা সকলে ঈশ্বৰক সন্তুষ্ট কৰিলে এতিয়া কিছুমানে বিশ্বাস কৰে যিছুৱে হাফ ক্ষমা কৰিছে আধা মই চকু পানী পেলাম আধা যিছুৱে ক্ৰুচত ধাৰ দি দিছে আধা মই পেলাব লাগিব তেওঁলোক বিশ্বাসী নে তেওঁলোক বিশ্বাস কৰা আজ্ঞা দিন নে তেওঁলোকে ঈশ্বৰক মিছলীয়া পাতিছে হয়নে বাইবেলে কৈছে ঈশ্বৰক মিছলীয়া পাতিছে তেওঁলোকে গতিকে আমি বিশ্বাস কৰা সকল ফুল ফেইথ সম্পূৰ্ণ যিছুৱে ক্লিয়াৰ কৰি দিলে আমাৰ সকলো ধাৰ ফাইন খতম সকলো খাও সকলো কুপ মাৰ খিল যিমান খাব লাগে যিছুৱে শেষ আৰু মই একো খাব নালাগে এতিয়া যোহন 5:24 কৈছে যিছুৱে মই সেই তোমালোকক সঁচা কথা কওঁ যিজনে মোৰ কথা শুনি মোক পতুৱাজনত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদ বিচাৰলৈ আহিব নালাগে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল সুদ বিচাৰলৈ কিয় আহিব নালাগে মই যে বিচাৰ ললো মই যে দুখী হলো মই তোমাক দুখী নকৰো যোৱা আজিৰ পৰা এইটো হৈছে গস্পেল সুবতি মংগলৰ বাৰ্তা গুড নিউজ যদি গুড নিউজ বুলি কয় গস্পেল বুলি কয় আধা মুক্তি বাৰ্তা প্ৰচাৰ কৰে আধা চকু পানী পেলা আধা কৰ্ম কৰা তুমি এটো কেনেকুৱা গুড নিউজ হ'ল এটো বেড নিউজ ঠকবাজি হ'ব হেতু বাৰ্তাটো গতিকে আমাৰ গস্পেল কমপ্লিট ইব্ৰী 5 অধ্যায়লৈ গৈছো ইব্ৰী 5 অধ্যায় অনন্ত পৰিত্ৰাণৰ বিষয়টো আমি এতিয়া চাওঁ পটকনে ইব্ৰী 5 অধ্যায় পৰিত্ৰাণটো শুনিছে আপোনালোকে কিন্তু কি পৰিত্ৰাণ কিছুমানে হয়তো নাজানিব পাৰে পৰিত্ৰাণ হয়তো জীয়াই থকা বছৰকেইদিন দিলে নেকি যিছুৱে 70-80 বছৰৰ কাৰণে হেতু অনন্ত নহয় অৱশ্যে টেম্পৰাৰী পৰিত্ৰাণ হ'ব যদি 70-80 বছৰ হয় কন্তেকীয়া পৰিত্ৰাণ চিৰস্থায়ী পৰিত্ৰাণ নহয় চিৰযুগমীয়া চিৰস্থায়ী পৰিত্ৰাণ আছেনে যিছুত ইব্ৰী 5 অধ্যায় 8 আৰু 9 পদ আহক আমি একেলগে পঢ়িছো 8 আৰু 9 পদ পুত্ৰ হৈও ধূপবোগৰ দ্বাৰাই আজ্ঞাধীন হ'বলৈ শিক্ষা পালে আৰু তেওঁ সিদ্ধ হৈ নিজৰ সকলো আজ্ঞাধীন বিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হয় ৰোমিয়া 1 অধ্যায় 5 পদ ইতিমধ্যে চালো বিশ্বাসৰূপ আজ্ঞাধীনতা যিসকলে বিশ্বাসৰূপ আজ্ঞাধীনতা কিছুমানৰ স্বামী স্ত্ৰীৰ মাজতো ডিফাৰেন্স আছে নহয় জানো মানুহজনী বিশ্বাসৰূপ আজ্ঞাধীনতা পাইছে মানুহজন পোৱা নাই কাৰোবাৰ মানুহজন পাইছে মানুহগৰাকী পোৱা নাই পুৰা তেওঁ উল্টা জাগতিক হয়নে কাৰণ এইটো আত্মিক বিষয় বিশ্বাসটো তেওঁ বাধ্য হৈছে আত্মাত কোনোবাই তেওঁৰ অন্তৰত তেওঁ বিশ্বাসটো কমপ্লিট হোৱা নাই যিছুৰ কামটো কমপ্লিট কিন্তু তেওঁ নিজৰ মনত কমপ্লিট হোৱা নাই নিজৰ বিশ্বাসটো শেষ হোৱা নাই প্ৰথম ভিতৰে কৈ যায় 8-9 পদত কৈছে তেওঁ তোমালোকে দেখা নাই এটা নেদেখিও তেওঁ বিশ্বাস কৰিছা আনন্দ কৰিছা ফূৰ্তি কৰিছা অবৰ্ণনীয় উল্লাসেৰে ফূৰ্তি কৰিছে কিয় তোমালোকৰ বিশ্বাসৰ শেষ কথা তোমালোকৰ জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছে বিশ্বাসৰ শেষ এতিয়াও কোনোবা ভাইজান কোনোবা ভাই ভনী বিশ্বাসৰ শেষ হোৱা নাই তেওঁলোকৰ বিশ্বাস শেষ হোৱা নাই বিশ্বাস কমপ্লিট হোৱা নাই ফুলফিল হোৱা নাই যিছুৰ কাম শেষ ক্ৰুচত ইট ইজ ফিনিছ কিন্তু আপোনাৰ কাম শেষ হোৱা নাই নহয়নে
সেই গতিকে আপোনাৰ থৰক বৰক লতি গতি যীশুৰ কাম শেষ ঈশ্বৰৰ কাম শেষ বাইবেলে কৈছে আমি কি কৰিব লাগে আমি বিশ্বাস কৰিব লাগে হয় বিশ্বাস কৰিলে আমাৰ সকলো শেষ এইটো হৈছে অনন্ত পৰিত্ৰাণ যীশুৱে 45 অধ্যায় অনন্ত পৰিত্ৰাণৰ বিষয়ে আমি চাই আছো আৰু এটা বাইবেল পদ অনন্তকাল স্থায়ী পৰিত্ৰাণ কিছুমানে ভাবে 5-6 বছৰ চাৰ্চত গৈ থাকিলে ভালকে পৰিত্ৰাণ পালো আজিকালি চাৰ্চত যোৱা নহল ভাল কাম কৰা নাই পৰিত্ৰাণটো আজিকালি ভাল নহল দে পৰিত্ৰাণটো অলপমান কিবা খেলি মেলি পৰিত্ৰাণ এটা পালো কি কয় টেম্পৰাৰী আৰু অলপমান কি ক'ব আৰু পৰিত্ৰাণটো ভাল পৰিত্ৰাণ মই পোৱা নাই বুলি কিছুমানে ভাবে আৰু কৰিব লাগিব মই আৰু বিশ্বাস কৰিব লাগিব বুলি কিছুমানে চিঙৰে আৰে কি বিশ্বাস কৰিব লাগিব কিমান বিশ্বাস কৰিব লাগিব আপুনি ইমানখিনিয়ে নহব বুলি কয় কিছুমান নাই এইখিনিয়ে নহব আৰু কৰিব লাগিব কেতিয়া আপোনাৰ বিশ্বাস শেষ হ'ব কিছুমান চাৰ্চত তেনেধৰণৰ আমি দেখা যায় যীশুৱে 45 নে কিমান ক'লো 45 হয় 17 পদ ভাৰ্চ 17 বহুত ধুনীয়া বাইবেল পদ আহক আমি একেলগে পঢ়ো আইজায়া 45 ভাৰ্চ 17 কিন্তু আহক একেলগে পঢ়িছো কিন্তু ইজৰাইলে জিহুৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণৰে ৰক্ষিত হ'ব তোমালোক অনন্ত কাললৈকে কেতিয়াও লজ্জিত কি বিবৰ্ণ নহবা হালেলুয়া আমেন ঈশ্বৰৰ প্ৰতিজ্ঞা ঈশ্বৰৰ প্ৰমিছটো চাও আমাৰ পৰিত্ৰাণ উদ্ধাৰ মুক্তিটো অনন্তকলীয়া পৰিত্ৰাণৰে ৰক্ষিত হ'ব কোনে ৰক্ষা কৰিব পৰিত্ৰাণটো আপুনি মই নহয় কিছুমানে ভাবে মই পৰিত্ৰাণ পালো মই যদি ভাল হৈ থাকো মই পৰিত্ৰাণটো পাম ৰক্ষা কৰিব পাৰিম যদি মই কেনেবাকৈ বেয়া কৰো মোৰ পৰিত্ৰাণটো হেৰাই যাম আপুনি নিজৰ ৰখিয়া আপুনি নিজেই পৰিত্ৰাণটো ক্ৰুচত মৰিছে আপুনি পৰিত্ৰাণটো আৰ্জিছে নহয় জানো এই গতিকে আপুনি ভাল হলে আপুনি ৰাখিব পাৰিব বেয়া হলে আকৌ আপুনি হেৰাব কি যে বুৰ্বকৰ কথা কি যে অজ্ঞানৰ বিশ্বাস কি যে মূৰ্খৰ বিশ্বাস এইটো আপোনাৰ পৰিত্ৰাণ আপুনি নিজে ৰাখিব পাৰিব আমাৰ দৰে পাপীয়ে ইয়াৰ পৰা ওলালে লোকৰা চাৰিআলিত আমাৰ মন বেলেগ জালুকবাৰী পোৱাৰ পিছত আকৌ মন বেলেগ আকৌ ফেঞ্চি বজাৰত গ'লে আমাৰ মন বেলেগ ৰাতিপুৱা বেলেগ গধূলা বেলেগ আমাৰ দৰে দুৰ্বল মানুহে কেনেকৈ পৰিত্ৰাণ আমি ৰাখিব পাৰিম এই পৰিত্ৰাণটো দুৰ্বল মানুহে আমাক ৰাখিবলৈ ঈশ্বৰে কোৱাই নাই ৰখীয়া এজন আছে আমাৰ যিহোৱা মোৰ ৰক্ষক আমাৰ ৰখীয়া এজন আছে ইজৰাইলৰ ৰখীয়া এজন তেওঁ টোপনি নাযাব তেওঁ নিদ্ৰিত নহব হয়নে গীতমালা 1:21 কৈছে আমাৰ পৰিত্ৰাণৰ ৰখীয়া অনন্তকলীয়া ৰখীয়া তেওঁ এইটো ফিক্স কৰিলে চিল মাৰিলে মোহৰ মাৰিলে পবিত্ৰ আত্মা কেতিয়াও আমাৰ পৰা আঁতৰি নাযাব জোহন চৌধুৰীয়ে কৈছে তেওঁ সদা তোমালোকৰ লগত চিৰকাল থাকিবলৈ তোমালোকক সহায়কৰ্তা পঠালো ইপিছে তেওঁৰ ওপৰত কৈছে তেওঁতে তোমালোকে সত্যতাৰ বাক্যত তোমালোকৰ পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায় তেওঁতে বিশ্বাস কৰি অংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা পবিত্ৰ আত্মাৰ স্থান মাৰিলে কেতিয়াও চিৰজীৱন আঁতৰি নাযায় পবিত্ৰ আত্মা নতুবা তোমালোকৰ শৰীৰত যে ঈশ্বৰ তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে তোমালোকৰ অন্তৰত নিবাস কৰে ইয়াক তোমালোকে নাজানা নেকি প্ৰথম কৰিন্থিয়া 6:19 পদত কৈছে 20 পদত নহয় তোমালোকৰ অন্তৰত পবিত্ৰ আত্মা নিবাস কৰে সেই পবিত্ৰ আত্মা এবাৰতে অনন্তকালৰ কাৰণে আমাক মোহৰ মৰা হ'ল গতিকে আমাৰ পৰিত্ৰাণ ঈশ্বৰে অনন্তকলীয়া পৰিত্ৰাণ বুলি কৈছে ৰক্ষিত হ'ব ঈশ্বৰে ৰক্ষিত কৰিলে আৰু অনন্ত কাললৈকে কেতিয়াও লাজ বা বিবৰ্ণ নহব তাৰ মানে কি নৰকত যাব নালাগে আমাৰ পাপৰ বিচাৰ ঈশ্বৰে নকৰেগে সেইটো পাৰে অনন্ত কালৰ কাৰণে এইটো হৈছে অনন্ত ইটাৰনেল salvation অনন্ত পৰিত্ৰাণ তাৰ পিছত ইটাৰনেল ৰিডেমশন ইব্ৰী 9:12 পদ অনন্ত কাল মুক্তিও আছে ইব্ৰী 9:12 পদ ইব্ৰী 9:12 পদ 70 বছৰীয়া মুক্তি 80 বছৰীয়া 1000 বছৰীয়া মুক্তি নে অনন্তকালীয়া মুক্তি বাইবেলে কি কয় ঈশ্বৰৰ প্ৰতিজ্ঞা কি কয় আমাৰ ধাৰণাৰ পৰা বাইবেলটো বেলেগ হয় কাৰণ বাইবেল কৈছে আমাৰ ভাৱ আৰু ঈশ্বৰৰ কল্পনা ভাৱনা একে নহয় ইব্ৰী 9:12 পদ ইব্ৰী 9:12 পদ যিসকলে নতুনকৈ সুবাতৰি শিকিছে তেওঁলোকৰ বাবে লাভজনকভাৱে বাক্যখিনি কৈছোঁ মই যিসকল গস্পেল নতুনকৈ শিকিছে
তেওঁলোকৰ বাবে বেছি উপকাৰী বা সহজ হয় ইব্ৰী 9:12 পৰা আমি লাহে লাহে ধীৰে ধীৰে পঢ়িছোঁ একেলগে সাগৰ আৰু দামৰীৰ তেজৰ গুণে নহয় কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে গতিকে ইজৰাইলে সেই বেদীত পাপ কেনেকৈ ধুইছিলে পৰাচিত বুলি কয় নে পৰাচিত কাটা প্ৰায়চিত্ত বুলি অসমীয়া বাইবেল অনুবাদ কৰিছে আমাৰ সমাজত সচৰাচৰতে ব্যৱহাৰ কৰোঁ পৰাচিত শব্দটো আমি সৰুকালৰ পৰা শুনিছিলোঁ এই আমুকাৰ ঘৰত পৰাচিত কৰিছে আজি কি হ'ল বোলে কিবা এটা অপৰাধ কৰিলে পৰাচিত কাটিছে ইজৰাইলক ঈশ্বৰে কেনেকৈ পৰাচিত কাটিছিলে এটনমেণ্ট বুলি ইংৰাজী লিখা আছে এটনমেণ্ট পৰাচিত কৰা পাপৰ পৰা ধোৱা পকলা কৰা কামটো মানুহে নহয় ঈশ্বৰৰ আগত এদিনা পংকজে পাতকে ক'লোঁ মই তেওঁ মানুহৰ আগত মাপ খুজি তেওঁ বাচিছে ঈশ্বৰৰ আগত মাপ খোজা নাই তেওঁ ঈশ্বৰৰ পৰা বাচিবলৈ তে ঈশ্বৰৰ পৰা মানুহে কেনেকৈ পাপৰ পৰা মাপ পাব কেনেকৈ পাপ সূচী কৰিছিল ইজৰাইলক ভেড়া কাটি পিনি পাৰ চৰাই ডিঙি কাটি পিনি তেজ উলিয়াই বলি দি পিনি মাপ কৰিছিল ঈশ্বৰে আৰু যীশুৱে তেনেকৈ আমাক কৰা নাই তেওঁ নিজৰ দেহাটো পালি আমাক দি দিছে হয়নে আৰু তেওঁৰ দেহা তেওঁৰ তেজ পবিত্ৰ তেজ ঈশ্বৰৰ তেজ হয় পাচনি কৰ্ম 20:28 কৈছে ঈশ্বৰে নিজৰ তেজেৰে মণ্ডলীক কিনিলে যীশুৰ তেজটো ঈশ্বৰৰ তেজ আৰু সেই তেজ আমাৰ কাৰণে যীশুৱে দিলে আৰু একবাৰে দিছে কিন্তু একবাৰে পুৰণা নিয়মত মহাপুৰোহিতে বছৰে বছৰে বলি দি থাক কাটি থাক থিয় হৈ থাক কিন্তু যীশুৱে এবাৰ মাত্ৰ দিছে আৰু একেবাৰতে অনন্তকাল স্থায়ী ফিক্স খতম মুক্তি উপাৰ্জনটো হয় গতিকে সেয়া হৈছে আমাৰ পৰিত্ৰাণৰ বেনিফিটটো উদ্ধাৰ মুক্তিৰ লাভবিলাক গতিকেলৈ আমি তাৰপিছত অনন্ত মুক্তিৰ পিছত অনন্তকাল স্থায়ী মুক্তিৰ পিছত আমাক তেওঁ কি দিলে লগতে অনন্ত জীৱন প্ৰথম যোহন ইব্ৰী অলপ আগত আছে প্ৰথম যোহন 2 অনন্ত জীৱনো দিছে নহয়নে অনন্ত জীৱনৰ প্ৰতিজ্ঞা ইব্ৰী 2:5 পদ ইব্ৰী 2:25 পদ আচলতে অনন্ত জীৱনৰ প্ৰতিজ্ঞা অনন্ত জীৱনৰ প্ৰতিজ্ঞা ইব্ৰী 2:25 পদ প্ৰথম যোহন 2:25 পদ প্ৰথম যোহন 2:25 পদ আহক আমি প্ৰতিজ্ঞা চাওঁ ঈশ্বৰৰ প্ৰতিজ্ঞা পৰিত্ৰাণৰ লগত কি কি প্ৰতিজ্ঞা আছে প্ৰথমতে অনন্ত উৎখাল মুক্তি পাপ ক্ষমা চিৰজীৱনৰ প্ৰতিজ্ঞা মহাপ্ৰায়শ্চিত্তৰ শেষ গতিকে প্ৰতিজ্ঞা অনেক আছে ঈশ্বৰৰ প্ৰতিজ্ঞা বুলি এটা গ্ৰুপ এটা আছে অসমত কনফাৰেন্স কল যোগেদি মোৰ লগত কানেক্ট হয় সোমবাৰে তাতে বহুতখিনি লোকে ঈশ্বৰৰ বাক্য শিকি আছে অনলি কনফাৰেন্স কল 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালৈকে তেওঁলোকে গোট খায় কিন্তু মই 1 ঘণ্টা 20 মিনিট বা 1.5 ঘণ্টা শিক্ষা দিওঁ সোমবাৰে গতিকে প্ৰতিজ্ঞা প্ৰমিছ প্ৰতিজ্ঞা মানুহে প্ৰমিছ কৰিছে আন এটা প্ৰতিজ্ঞা দল আছে সৌৱাতৰি প্ৰচাৰ কৰিম বুলি প্ৰতিজ্ঞা কৰিছে অসমত এটা দল আছে আপোনালোকে জানে প্ৰতিজ্ঞা বহুত দল আছে এটা গস্পেল টিম এটা আছে আমি প্ৰতিজ্ঞা কৰিছোঁ যীশু গুৰি নোহোৱালৈকে প্ৰচাৰ কৰিম 10 টকা 100 টকা যি লাগে আমি সহায় কৰিম এই প্ৰতিজ্ঞা দলত ফাণ্ডত পইচা জমা দিম প্ৰচাৰ কৰা কামৰ কাৰণে তেনেকৈ এটাও গ্ৰুপ আছে তাতো মই জড়িত আছোঁ যে নক প্ৰতিজ্ঞাৰ কথা কৈছোঁ মানুহৰ প্ৰতিজ্ঞাও তেনেকুৱা হয় ঈশ্বৰৰ প্ৰতিজ্ঞাটো ভাবি চাওঁ প্ৰথম যোহন 2:25 পদ আহক আমি একেলগে পঢ়িছোঁ তোমালোকে আদিৰে পৰা যি শুনিলা সেয়ে 25 পদহে মই কৈছোঁ 25 পদ এয়ে তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা কি প্ৰতিজ্ঞা অৰ্থাৎ অনন্ত জীৱন কি জীৱন অনন্ত জীৱন
ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে অনন্ত জীৱনৰ প্ৰমিছ গতিকে ইটাৰনেল প্ৰমিছ অনন্ত জীৱনৰ প্ৰতিজ্ঞা অনন্ত পৰিত্ৰাণৰ প্ৰতিজ্ঞা তেনেহ'লে ঈশ্বৰে যদি প্ৰতিজ্ঞা কৰিছে তেওঁৰ প্ৰতিজ্ঞাবিলাক কিমান বছৰৰ প্ৰতিজ্ঞা ইব্ৰী 9 অধ্যায় আকৌ এবাৰ চাওঁ 15 পদ অনন্ত প্ৰতিজ্ঞা আমাৰ প্ৰতিজ্ঞা অসমৰ প্ৰতিজ্ঞা দল দুটা আছে তাৰে ভিতৰত হয়তো আমি জীয়াই থকালৈ এই প্ৰতিজ্ঞা চলিব মানুহজন মৰাৰ পিছত হয়তো প্ৰতিজ্ঞাটো শেষ হ'ব নহয় জানো কিন্তু ঈশ্বৰৰ মৃত্যু হয়নে ঈশ্বৰক কেতিয়াবা আমি ভূতনাথ বা ক'ৰবাত মৈদাম বা ক'ত দিম বা ক'ত মৰিয়ালিত থৈ দিম ঈশ্বৰৰ প্ৰতিজ্ঞা শেষ নহয় ইব্ৰী 9 অধ্যায় কাৰণ ঈশ্বৰৰ মৃত্যু নাই আদি নাই অন্ত নাই জন্মও নাই মৃত্যু নাই ঈশ্বৰৰ তেওঁ আদিৰ পৰা যেনে তেওঁ সদায় একেই কালি আজি সদাকাল ঈশ্বৰ একেই ইব্ৰী 13 অধ্যায় 8 পদত কৈছে ইব্ৰী 9 অধ্যায় আমি 15 পদ চাওঁ ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে 9 অধ্যায় 15 পদ আহক আমি একেলগে পঢ়িছোঁ 9 অধ্যায় 15 পদ আৰু এই কাৰণে তেওঁ নতুন নিয়মৰ মধ্যস্থ হৈছে যেন এই প্ৰথম নিয়ম মানে এই যে পুৰণা নিয়মৰ জন্তু বলিদানটো লংঘন কৰাত বিধানটো লংঘন হোৱাত সেই অপৰাধবোৰত মুক্তিৰ অৰ্থে মৃত্যু গাতিলত আমন্ত্ৰিতবিলাকে অনন্তকাল স্থায়ী উত্তৰাধিকাৰ বিষয়ক প্ৰতিজ্ঞাৰ বল পাব পাৰে আমন্ত্ৰিত মানে নতুন নিয়ম এতিয়া কিমান প্ৰতিজ্ঞা অনন্তকাল স্থায়ী উত্তৰাধিকাৰ সূত্ৰে ভূমি নামজাৰি হ'ব বেলেগে কোনেও তাত হ'ব নোৱাৰে পৰিয়ালৰ সদস্যৰ বাহিৰত নহয়নে আমি ঈশ্বৰৰ পৰিয়ালত নতুন জন্ম নাপালে কোনেও স্বৰ্গত নাযায় কৰ্ম কৰিতো আপুনি মাৰোৱাৰীৰ ঘৰত কাম কৰা অসমীয়া ল'ৰা এজন যদি আমাৰ মাৰোৱাৰী ভোগস্থলত গুৱাহাটীত ফেঞ্চি বজাৰত কাম কৰিছে অসমীয়া ল'ৰা বহুত বিশ্বাসী বহুত ভাল ল'ৰা বহুত মোৰ চিনাকি আছে কাৰণে ক'লোঁ ফেঞ্চি বজাৰ কিন্তু অসমীয়া সেই ল'ৰাজন আমাৰ অসমৰ ল'ৰাজনে সেই মাৰোৱাৰী মালিকটো নহয় যিমান ভাল কাম কৰিলেও সেই তাৰ ল'ৰা মালিক হ'ব যিমান ফাল্টু হওক মালিকীস্বত্ব উত্তৰাধিকাৰী তে ল'ৰাই পাব মাৰোৱাৰী ল'ৰা ফাল্টু উল্টা পুল্টা কৰি থাকে দিনভৰ মোবাইল টিপি থাকে তথাপিতো সিয়ে মালিক হ'ব চাকৰি যিমান কৰ্মচাৰী যিমান কষ্ট কৰিলেও সি মালিক নহয় ঠিক তেনেকৈ আপুনি ঈশ্বৰৰ পৰিয়ালত জন্ম নাপালে কৰ্ম কৰি আপুনি ঈশ্বৰৰ পৰিয়াল জন্ম হ'ব নোৱাৰে হয়নে ইনহেৰিটেন্স উত্তৰাধিকাৰ সূত্ৰৰ জন্মসূত্ৰে পাব পাৰে নতুনকৈ জন্ম নাপালে স্বৰ্গ ৰাজ্য কোনেও দেখা নাপায় যীশুৱে কৈছে গতিকে আমাৰ প্ৰতিজ্ঞা ঈশ্বৰৰ প্ৰমিছটো অনন্তকাল স্থায়ী প্ৰতিজ্ঞা দল ইয়েছ আমি প্ৰতিজ্ঞা ঈশ্বৰৰ পৰা পাইছোঁ কি প্ৰতিজ্ঞা অনন্তকাল স্থায়ী প্ৰতিজ্ঞা গতিকে আপুনি চিন্তা নকৰিব যীশুৱে কৈছে মতি 10 অধ্যায়ত 29 পদৰ পৰা 28 পদৰ পৰাই কৈছে যিবিলাকে শৰীৰক বধ কৰে তেওঁবিলাকলৈ ভয় নকৰিবা কিন্তু যিজনে আত্মা আৰু শৰীৰ সেই দুইটাকে নৰকত বধ কৰিব তেওঁলৈ ভয় কৰা দুটা ঘৰচিৰিকা চৰাই সৰু ঘৰচিৰিকা চৰাই 1 পইচালৈ বিক্ৰী নহয়নে যীশুৱে কৈছে 1 পইচাত বিক্ৰী হয় ঘৰচিৰিকা চৰাই দুটা সৰু ঘৰচিৰিকা তথাপি সেইবোৰৰ এটিও তোমালোকৰ স্বৰ্গৰ পিতৃৰ অনুমতি বিনে দেউতাৰ ইচ্ছাৰ বিনে মাটিত নপৰে পাৰ্মিশ্যন নাই এৰোপ্লেনটো পৰিলে সেইদিনাখন সেইটো পাৰ্মিশ্যন আছে ওপৰৰ পৰা এলাহাবাদত যিটো এৰোপ্লেন পৰিছে সেইটো পাৰ্মিশ্যন আণ্ডাৰ পাৰ্মিশ্যন অফ গড কিন্তু ঈশ্বৰে কৈছে এটা ঘৰচিৰিকাও মোৰ পাৰ্মিশ্যন বিনে মাটিত পৰিব নিদিওঁ তেন্তে তোমালোকৰ মূৰত কেইডাল চুলি আছে চব হিচাপ কৰা হৈছে আমাৰ মাথাত কেইটা চুলি আছে যীশুৱে জানে গতিকে তোমালোক কিয় চিন্তা কৰিছা তোমালোক অনেক ঘৰচিৰিকাতকৈ মূল্যৱান হয় গতিকে তোমালোক ভয় নকৰিবা তোমালোকৰ মাথাত চুলি কেইটা হিচাপ কৰি ৰাখিছোঁ তেন্তে তোমাৰ জীৱনটো মোৰ হাতত আছে কি খাম কি পিন্ধিম কি কৰিব কি কৰিম নকৰিম সেইটো প্ৰথমতে নিবিচাৰিবা যীশুৱে কৈছে আপোনাক মতি 6 অধ্যায় 31 পদৰ পৰা সেইটো দেৱতা পূজকবিলাকে এইটো বিচাৰি ফুৰি বলিয়া হয় ঈশ্বৰক বিশ্বাস নকৰা দেৱ দেৱী পূজা কৰা সকল দিন ৰাত তাৰ পিছত বলিয়া হয় তেওঁলোকৰ আছে তথাপিও তেওঁলোকৰ নোজোৰে হয়নে চিএমৰ নাই নেকি অসমৰ ডিজিপি বিলাকৰ পইচা নাই নেকি তেওঁলোক নোজোৰে তেওঁলোকে দিন ৰাত ৰাস্তা ওলাব নোৱাৰা তেওঁলোকে দৌৰি আছে কিয় তেওঁলোক থাকিলেও নোজোৰে তেওঁলোকৰ কিন্তু ঈশ্বৰৰ সন্তানবিলাক প্ৰথমতে ঈশ্বৰৰ ৰাইজ আৰু ধাৰ্মিকতা বিচাৰা তাতে ঈশ্বৰে সকলো তোমাক লগা বস্তু মই ষ্টেপ বাই ষ্টেপ দিম প্ৰমিছ হিও এটা প্ৰতিজ্ঞা নহয়নে হিও এটা প্ৰতিজ্ঞা ঈশ্বৰৰ প্ৰমিছবিলাক গতিকে আমি ঈশ্বৰৰ প্ৰমিছবিলাক চাইছোঁ তাৰপিছত অনন্তকাল বলিদান অনন্তকাল স্থায়ী বলিদান ইব্ৰী 10 অধ্যায় সোনকালে আমি শেষ পালে গৈ আছোঁ ইব্ৰী 10 ইটাৰনেল চেক্ৰিফাইচ এটা চেক্ৰিফাইচ বুলি অসমীয়াত কয় বলিবিধান কিমান বছৰ বলিবিধান যীশুৰ বলিবিধান সেইটো আমি চাওঁ
ইব্ৰি 10 অধ্যায় 10 আৰু 11 পদ। এতিয়াও কামাখ্যা বা বিভিন্ন মন্দিৰত বলি বিধান চলে, কিছুমানত মহৰ বলি দিয়ে বা ছাগলী বলি, কিন্তু আমাৰ বলি দিয়াৰ প্ৰয়োজন আছেনে ঈশ্বৰৰ নতুন জন্ম পোৱা খ্ৰীষ্টানবিলাক? 10 আৰু 11 পদ। কোনো মানুহে বলি দিয়াৰ প্ৰয়োজন নাই আচলতে। ঈশ্বৰে অনন্তকাল স্থায়ী বলি দিলেই নিজকে মানৱ জাতি সূচী কৰিবলৈ। 10 আৰু 11 পদ, ইব্ৰি 10 অধ্যায় 10 আৰু 11 পদ একেলগে পঢ়িছোঁ। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গা কৰাৰ দ্বাৰাই পবিত্ৰকৃত অলৰেডি হ'ব নহয়, পবিত্ৰকৃত হলো। গতিকে এনে স্থলত প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদান কেতিয়াও পাপ গুচাব নোৱাৰে, কামাখ্যাও গুচাব নোৱাৰে, কোনেও পাপ গুচাব নোৱাৰে, ক'ত গুচাব পাৰে? নহ'লে দিয়ে থাক, কৰিয়ে থাক। সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গা কৰি থাকে। এই তাহানি দিনৰ পৰা, সৰু আটা আবৰ দিনৰ পৰা শুনিছোঁ কামাখ্যাত ছাগলী পাণ্ডা দিছিলে দেউতাই, মোৰ ককাৰ দিনৰ পৰা আগ দিছিল। আগ কৰি কুৰবানী কৰি বুলি মুছলিমত কুৰবানী বুলি কয়। কুৰবানী মানে আগ ঈশ্বৰলৈ উৎসৰ্গা কৰা, কি কয় আগ দিয়া বুলি নে কি কয়? আগবঢ়োৱা নহয় জানো? আমিও পাণ্ডা ছাগলী পঠাইছিলোঁ, সৰু কালৰ পৰা চাইছিলোঁ কামাখ্যালৈ। কিন্তু তেতিয়াৰ পৰা এতিয়াও পাপী হৈ আছে মানুহবিলাক, কিন্তু যিমান শেষ নহয় তেওঁলোকে বছৰে বছৰে। কিন্তু ইয়াত কিন্তু একেবাৰতে আমাক পবিত্ৰ কৰা হ'ল বাইবেল শাস্ত্ৰত, একেবাৰতে পবিত্ৰ হ'লো আমি। মই সেই সত্যক নজনাকে ময়ো 8 বছৰ চাৰ্চত অনাই বনাই অলিয়ে গলিয়ে গুৱাহাটী ভাৰতৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছিলোঁ। ঈশ্বৰৰ ওপৰত পবিত্ৰতা মই কেনেকৈ পাম? কেনেকৈ চাপা হ'ম ঈশ্বৰৰ আগত? মৰিলে মই কেনেকৈ চাপা হৈ নিৰ্দোষী নিষ্কলংক ঈশ্বৰৰ ওচৰত যাব পাৰিম? কিন্তু 2006 চনত এই সত্যক জানিলোঁ। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, একেবাৰতে যীশুৱে মোক পবিত্ৰ কৰিলে। একেবাৰ বলিতে, এটা বলিতে মই পবিত্ৰ হ'লোঁ ঈশ্বৰৰ আগত। মানে কি? ঈশ্বৰৰ আগত মই স্বৰ্গ যাব পৰা হ'লোগৈ ন্যায়ভাৱে, লিগেলি। ঈশ্বৰে মোক পাপ মাফ কৰিলে। হয়, মই পংকজ পাঠকৰ দৰে মাফ খোজা নাই ৰাইজৰ আগত, কিন্তু ঈশ্বৰে মোক যীশুৱে মৰম কৰি মাফ দিলে ক্ৰুচত, তেজটো দি পিনি, জীৱন দি পিনি। মাফ দিলে আৰু ঈশ্বৰে খতম। যীশুৱে বলিটো নাইকিয়া কৰিব নোৱাৰে, এইটো দিয়া হ'ল, হৈয়ে গ'ল আৰু। মোৰ ধাৰ ঈশ্বৰে চব মাৰি দিলে, খতম। বেংকত ধাৰ নাই এটাও মোৰ, হয়নে? ঈশ্বৰে কৰিছে। গতিকে এতিয়া আপুনি স্বৰ্গ যাব পাৰে। তাৰমানে মই মুক্তি উদ্ধাৰ নিশ্চিত হ'লোঁ, অনন্তকাল স্থায়ী মুক্তি। কি বুলি ক'লো? ইটাৰনেল চেক্ৰিফাইচ, অনন্ত বলিদান। তাৰপিছত অনন্ত সিদ্ধতা। সিদ্ধতাৰ কিমান বছৰ? 14, 13 আৰু 14 পদ আমি একেলগে পঢ়ি তাতে আছোঁ। ইব্ৰি 10 অধ্যায় 13 আৰু 14 পদ। সিদ্ধতাটো কিমান সিদ্ধ হ'ল, কিমান চাপা হ'ল? পাৰফেকশ্যনটো কিমান চাপা হ'ল? 13 আৰু 14, 12 পদৰ পৰা আমি পঢ়িছোঁ 13-14 পদলৈকে, 12 পদৰ পৰা। কিন্তু যীশু তেওঁ হ'লে একমাত্ৰ পাপাতক বলিদান উৎসৰ্গা কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহি তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি পীড়া কৰা নোহোৱা মানুহলৈকে অপেক্ষা কৰি আছে। 14 পদ, কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। আপুনি কি সিদ্ধ হ'বৰ কাৰণে, স্বৰ্গ যাবৰ কাৰণে কিবা এটা আকৌ ভাবি আছে নেকি? ঈশ্বৰৰ আগত মই কেনেকৈ সিদ্ধ হ'ম? যোখন মতি 5:48 যীশুৱে কৈছে, তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোক তেনে সিদ্ধ হোৱা। সিদ্ধ হ'ল আমাৰ সিদ্ধ, পাৰফেকশ্যন, পাৰফেক্ট যীশুৱে কৰিলে। যীশু পাৰফেক্ট হয়, তেওঁৰ গাত একো গুণ নাই। যীশুৱে কৈছে, তোমালোকৰ কোনোবা আছে নেকি মোৰ পাপ দেখাব পৰা, মোৰ দুখ গুণ বিচাৰিব পৰা? হয়নে? যীশুৰ বাহিৰে কোনে সেইটো ক'ব নোৱাৰে। যীশুৱে কৈছে, আছে যদি মোক দেখুওৱা, কোনোবা যদি পাপ মোক দেখাব পাৰে। এজনো দেখাব নোৱাৰিলে যীশুৰ দিনৰ সেই যিহুদীবিলাকে। কোনো মানুহ যীশুৰ দুখ এটাও বিচাৰিব নোৱাৰিলে। কাৰণ ঈশ্বৰৰ কেনেকৈ দুখ থাকিব? ঈশ্বৰ নিৰ্গুণী, তেওঁৰ একো পাপ নাই। প্ৰথম যোহন 3:5 কৈছে, তেওঁ আমাৰ পাপ দূৰ কৰিবলৈ আহিল, কাৰণ তেওঁৰ একো পাপ নাই। সেই নিষ্ঠুকি নিষ্কলংক মেৰ পোৱালি আমাৰ পাপ অনন্তকাল চাপা কৰিলে। তাৰপিছত কিমান বছৰ চিকিউৰিটি হ'ল? চিকিউৰিটিটো লাগে নহয় আকৌ। চিকিউৰিটিটো আমাৰ আছে নাই? এতিয়া চিকিউৰিটি কিমান বছৰ চিকিউৰিটি? 70-80 বছৰ চিকিউৰিটি, 1000 বছৰ চিকিউৰিটি নে 1
কৰ'ৰ বছৰৰ চিকিউৰিটি চাওঁ বাইবেলৰ পৰা আমি সোনকালে চাওঁ যিছুৱে 32 অধ্যায় চিকিউৰিটিটো বহুত ইম্পৰ্টেণ্ট এইটো চিকিউৰিটিটো ক্লিয়াৰ বা 100 কৰ'ৰ বছৰ যদি হয় মাত্ৰ তেতিয়াও আকৌ 100 কৰ'ৰ বছৰ শেষ হোৱাৰ পিছত কি হ'ব আমাৰ আকৌ প্ৰব্লেমত আমি পৰি যাম সিকিউৰ নহ'ব আমাৰ বিশ্বাসটো পৰিত্ৰাণ স্বৰ্গ যোৱাটো যিছুৱে 32 1 লাখ কৰ'ৰ বছৰ সিকিউৰ হ'লেও নহ'ব কাৰণ 1 লাখ কৰ'ৰ বছৰ এদিন শেষ হ'ব নহয় তেতিয়া কি হ'বগৈ আকৌ আমাৰ কিমান ক'লো যিছুৱে 32 হয় যিছুৱে 32 yes যিছুৱে 32 অধ্যায় 17 পদ ভাৰ্চ 17 17 পদ আহক আমি 17 পদ একেলগে পঢ়িছোঁ ধাৰ্মিকতাৰ কাৰ্য শান্তি আৰু ধাৰ্মিকতাৰ কাৰ্য শান্তি আৰু ধাৰ্মিকতাৰ ফল চিৰস্থায়ী সুস্থিৰতা আৰু বিশ্বাস হ'ব আমি মুখস্থ পদ কৰিছোঁ এইটো হয়তো মনত আছে মোৰ অলপমান আমাৰ ধাৰ্মিকতাৰ কাৰ্য শান্তি ধাৰ্মিকতাৰ ফল চিৰস্থায়ী সুস্থিৰতা চিৰস্থায়ী জগত আৰু তাৰ অবিলাক গুচি যাব লাগিছে প্ৰথম জোন 2 অধ্যায়ত কৈছে যিবিলাকে ঈশ্বৰৰ বাক্য ইচ্ছা মতে চলে তেওঁলোক চিৰকাললৈকে থাকে চিৰস্থায়ী গতিকে শয়তানে বহুত ঠগবাজি কৰিছে মানুহ চিৰস্থায়ী কৰিবৰ কাৰণে ভাবে তিনিআলি চাৰিআলিত ক'ৰবাত যদি মই কি ক'ব চিমেণ্টৰ মূৰ্তি হৈ যাব পাৰোঁ ৰাইজে মোক সন্মান কৰে তিনিআলি চাৰিআলিত চিমেণ্ট বালু মূৰ্তি ৰদ বৰষুণত থিয় হয় এইটো মোৰ চিৰস্থায়ী সেই সন্মানৰ পিছত বহুত মানুহ দৌৰিছে হয় বহুত মানুহ তেওঁলোকে সেইটোৰ বহুত কি কয় গতিকে লৈ আমাৰ চিৰস্থায়ীটো তেনেকুৱা ইভিকশ্যন কৰিব পৰা আৰু 100 বছৰ পিছত ভাঙি দিব পৰা মূৰ্তি নহ'ব পৃথিৱীত কি জানে ভূপেন হাজৰিকাই হেতু যদি 100 বছৰ পিছত নেক্সট প্ৰজন্মই ভাঙি দিব গ্যাৰাণ্টি নাই চিন মুকাম নাইকিয়া কৰিব 100 বছৰ পিছত জেগা নহ'ব না গাড়ী মটৰ বাঢ়িব ৰাস্তা কমি যাব কেনেকুৱা চিৰস্থায়ী লাগে পাৰ্মানেণ্ট চিৰস্থায়ী হয় গতিকে ঈশ্বৰে আমাক সেই চিৰস্থায়ী প্ৰতিজ্ঞা বাইবেলত দিছে যোহন 10 অধ্যায়লৈ গৈছোঁ যোহন 10 অধ্যায় মানে ভূপেন হাজৰিকাৰ এই স্মৃতি হট জালুকবাৰীৰ কথা ক'লোঁ সেইটো যে সাৰা জীৱন তাত থাকিব তাকেতো আপুনি বিশ্বাস নকৰিব কেনেকুৱা ৰজা মহাৰাজা বিৰোধী বা কেনেকুৱা কি ধৰণৰ মুখ্যমন্ত্ৰী আহিব আৰু 20 বছৰ 30 বছৰৰ পিছত কোনে জানে এইটো তেওঁ কি কৰিব পাৰে যোহন 10 অধ্যায় তেনেকুৱা চিৰস্থায়ী নহয় আমাৰ চিৰস্থায়ীটো চিৰকাল থকা চিৰস্থায়ী বিদেশত তেনেকুৱা নাই অৱশ্যে বিদেশৰ মানুহবিলাক তেনেকুৱা চিমেণ্ট বালুৰ চিৰস্থায়ী বহুতেই ইউৰোপত সেইবিলাক বিশ্বাস নকৰে যোহন 10 অধ্যায় 28-29 পদ একেলগে পঢ়িছোঁ 28 আৰু 29 পদ যোহন 10 অধ্যায় 28 আৰু 29 পদ গতিকে আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে ইয়েছ মই আৰু পিতৃ এক চিৰস্থায়ী কি কয় জীৱনৰ প্ৰতিজ্ঞা চিৰস্থায়ী কি কয় ইটাৰনেল চিকিউৰিটি লাগে নহয় চিকিউৰিটি নহ'লে আপুনি কেনেকৈ বিশ্বাস কৰিব গতিকে আপুনি মোৰ ঘৰৰ দোকানটো ভাড়া ল'লে আপুনি চিকিউৰিটি দিয়ক কিমান 20 লাখ দিয়ক 30 লাখ দিয়ক তেতিয়াহে আপোনাক মই দিম চিকিউৰিটি লাগিব চিকিউৰিটি পালে আপুনি এটা নিৰাপদ
এতিয়া আমাৰ ঈশ্বৰৰ আগত সিকিউৰিটিটো চাওক মই সেইবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহব বিশ্বাস কৰে না আপোনালোকৰ তেনেকুৱা ঈশ্বৰে মোক কেতিয়াও নষ্ট নোহোৱা জীৱন দিছে নে সেই তেনেকুৱা বিশ্বাসটো বাইবেলত আমাক প্ৰতিজ্ঞা কৰিছে সিকিউৰিটি হেৰাব নোৱাৰা প্ৰমিস প্ৰতিজ্ঞা আমাৰ যি ৰাইজ তাৰ পিছত আমাৰ ৰাইজও অনন্তকলীয়া ৰাইজ চিৰযুগমীয়া ৰাইজ আমাৰ সন্মান অনন্ত গৌৰৱ অনন্ত বুলি কৈছে সময়টো কৈছে মই দুটা মাত্ৰ বাক্যত শেষ কৰিব লাগিব দ্বিতীয় পিতৰ 1 অধ্যায় সময়টো গুচি গ'ল মই শেষ কৰিব লাগিব দ্বিতীয় পিতৰ 1 অধ্যায় 11 পদ সেকেন্ড পিতৰ চেপ্টাৰ 1 ভাৰ্স 11 দ্বিতীয় পিতৰ সেকেন্ড পিতৰ চেপ্টাৰ 1 ভাৰ্স 11 পদ 11 পদ কাৰণ এইদৰে আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনন্ত ৰাজ্যত সোমাবৰ উপায় বাহিৰৰূপে তোমালোকক যোগোৱা হ'ব অনন্ত ৰাজ্য অসম ৰাজ্য দিল্লী ৰাজ্য তামিলনাডু ৰাজ্য অনন্ত ৰাজ্য যীশুৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য গতিকে আমাৰ দেশত বিদেশী মানুহ নাগৰিকত্ব ইমান সহজতে নিদিয়ে কিন্তু আমাৰ ইউৰোপত যাৰ টাকা আছে ইউৰোপত ভাৰতীয় মানুহ এনি টাইম থাকিব পাৰে লণ্ডনত ফ্ৰী নহয়নে চিটিজেনশ্বিপ ভাৰতীয় মানুহ মই আপোনাৰ দেশত মোক নাগৰিকত্ব লাগে দি দিয়ে তেওঁলোকে ন' প্ৰব্লেম বহুত মানুহ লণ্ডনত আহমেদাবাদৰ পৰা লণ্ডন মাৰিছিল উৰা মাৰিছিল মেক্সিমাম লণ্ডনৰ নাগৰিক আছিল ভাৰতীয় মূলৰ মানুহ কি লণ্ডনৰ নাগৰিকত্ব আছে ইণ্ডিয়াটো আহিব পাৰে তেওঁলোকে আজাদী কৰি থাকিব পাৰে আকৌ ভাৰততো ডক্টৰ বা কিবা এটা চাকৰি কৰি তেওঁলোকে তাতো আছে নাগৰিকত্ব ডুৱেল চিটিজেনশ্বিপ আছে আমাৰ আত্মাটো ডুৱেল চিটিজেনশ্বিপ আছে আমি এই দেশৰ নাগৰিক বৰ্তমান ভোটাধিকাৰ আমাৰ ইয়াত আছে কিন্তু আমাৰ নাগৰিকত্ব স্বৰ্গতো আছে গতিকে অনন্তকলীয়া নাগৰিকত্ব হয়নে ইয়েস গতিকে ঈশ্বৰে আমাক অনন্তকলীয়া নাগৰিকত্বৰ প্ৰতিজ্ঞা কৰিছে তেতিয়াহ'লে অনন্তকলীয়া গৌৰৱৰ প্ৰতিজ্ঞা কৰিছে দ্বিতীয় তিমথিয় গৌৰৱটো সন্মানটো মুকুটটো কিমান বছৰৰ প্ৰতিজ্ঞা দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ সেকেন্ড তিমথিয় 2 অধ্যায় 10 পদ 2 অধ্যায় 10 পদ আহক আমি একেলগে পঢ়িছোঁ 2 অধ্যায় 10 পদ এই কাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে অৰ্থাৎ তেওঁবিলাকেই যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায় এই কাৰণে মই এই সকলোকে সহন কৰিছোঁ অনন্ত গৌৰৱ গতিকে অনন্ত গৌৰৱ কেনেকৈ পাব পাৰি পৰিত্ৰাণ যীশুৱে আমাক দিলে ক্ৰুচত মৰি পিনি নহয় অনন্তকাল আমাক তেওঁ মুক্তি কৰিলে উদ্ধাৰ কৰিলে তে গৌৰৱ কেনেকৈ আমি পাওঁ সেইটোৱে কয় খ্ৰীষ্টিয়ান জীৱন গৌৰৱ মুকুট পৰাজিতজনক দিয়া নাযায় হাৰি পিনি পলায়নবাদীজনক দিয়া নাযায় নহয়নে যুদ্ধৰ অলিম্পিকত যোনে মেডেল জিকিব তেওঁক গৌৰৱেৰে বিভূষিত কৰা হয় খ্ৰীষ্টিয়ান জীৱন এটা যুঁজ হয় আমি দিনটো যুঁজিব লাগিব অহাকালেও যুঁজিব লাগিব আৰু আমি জিকিব লাগিব খ্ৰীষ্টিয়ান জীৱনটো বাইবেল পঢ়া প্ৰাৰ্থনা কৰা সৌবাতৰি প্ৰচাৰ কৰিব চেষ্টা কৰা যীশু গুৰি নহালৈকে
ইজনে ইজনক ক্ষমা কৰা, প্ৰেম কৰা, মাফ কৰা। যিহেতু আমাৰ খ্ৰীষ্টান জীৱনটোৰ সেই গৌৰৱটোৰ বিষয়ে আমি শিকিম ভৱিষ্যতলৈ। আমি গৌৰৱৰ অধিকাৰী কেনেকৈ হ'ম ৰিয়েলি। পৌলে কৈছে তেওঁবিলাকে হ'লে বিনাশী কিৰীতিৰ কাৰণে চেষ্টা কৰে, 1 Korinথিয়া 9:25 পদত। আমি হ'লে অবিনাশী, ইম্পেৰিচিবল কৰাওঁ। গুৱাহাটীত বহুত মানুহ আছে, উজান বজাৰ, পাণ বজাৰবিলাকত বহুত মানুহ ঘৰত গৈছোঁ। তেতিয়া কৈছে মোক, এই মিষ্টাৰ ফাইড এইটো চাচোন, এইটো মই ৰাষ্ট্ৰপতিৰ মেডেল পাইছোঁ। ফটো গোটেই ঘৰখনত ৰাষ্ট্ৰপতিৰ মেডেল পোৱা মানুহ, বৰুৱা, শইকীয়া, এনেকুৱা ৰাজপ্ৰসাদত উজান বজাৰত থকা সময়ত মই দেখিছোঁ। মোক দেখুৱাইছে, এইটো অসমৰ মুখ্যমন্ত্ৰী আমুক দিনত মোক দিছে, এইটো ৰাষ্ট্ৰপতি, এইটো ভাৰতৰ প্ৰধানমন্ত্ৰী। গোটেই পথু সাহিত্য সভাৰ সভাপতি, কিবা একাডেমি পোৱা, সাহিত্য একাডেমি বঁটা পোৱা, মেডেল ফটো। সেই মানুহজনক অৱশ্যে তেওঁ নাই, ঢুকাইছে এই মানুহবিলাক এতিয়া বাৰু, আজিৰ পৰা 15-20 বছৰ আগৰ কথা কৈ আছিলোঁ। গতিকে তেওঁলোকৰ কিৰীতি, মেডেল কন্তেকীয়া, কিন্তু যীশুৰ যিটো মেডেল অমৰ, চিৰকাল, স্বৰ্গত চিৰকাল। যীশুৱে যোহন 14:1 কৈছে, মই তোমালোকৰ কাৰণে যাওঁ, তোমালোকৰ কাৰণে ঠাই ৰেডি কৰিবলৈ। গুৱাহাটীত যদি আমাৰ মাজত যদি ইয়াত কোনোবা যদি কয় চৰকাৰে, একদম ইয়াৰ পৰা আমি বাছি ল'ম, গুৱাহাটীত নাম্বাৰ 1 এপাৰ্টমেণ্ট দি দিম, 5 তলা বিল্ডিং এটা দিম, বেষ্টজনক বাচিম চৰকাৰে, ফ্ৰীকে দিম, গিফ্ট। গুৱাহাটীৰ বেষ্ট দামী চবচে এপাৰ্টমেণ্ট কোন হয় বৰ্তমান? মই নাজানো, অৱশ্যে ইণ্টাৰনেট চাব লাগিব। আগত 10-15 বছৰ আগত শুনিছিলোঁ ছুইডেন কিবা এটা আছিলে বোলে, বহুত নাম্বাৰ 1 এপাৰ্টমেণ্ট। এতিয়াতো বহুত এপাৰ্টমেণ্ট হৈ গ'ল, ধৰিব কোনো বেষ্ট নাজানে। চবচে হায়েষ্ট দামী ফেচিলিটি থকা ৱেষ্ট আমেৰিকাৰ পৰা, ইটালীৰ পৰা, চাইনাৰ পৰা মানে ইম্পৰ্টেড কৰা বস্তু আনি পিনি বনোৱা তেনেকুৱা দামী ঘৰ কোনটো? সেইটো তেনেকৈ এটা দি দিম বুলি যদি কয়, আপুনি তাক পাবৰ কাৰণে যুদ্ধ কৰিব, যুঁজিব, নহয় জানো? এইটো কৰিলে পাবা বুলি। যীশুৱে কৈছে, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, এপাৰ্টমেণ্ট আছে। শংকৰ ভাইৰ কাৰণে 2টা এপাৰ্টমেণ্ট বনাই থৈছে যীশুৱে স্বৰ্গত। এইটো 5 তলা, এইটো 10 তলা। ক'ত থাকিবা? যীশুৱে যদি কয় আমাক আপোনাৰ সেই এপাৰ্টমেণ্ট, মোৰ এপাৰ্টমেণ্ট যীশুৱে তৈয়াৰ কৰিবলৈ গৈছে। গতিকে অলপমান ধৈৰ্য ধৰোঁ, তেওঁৰ আহালৈ বাট চাওঁ। তেওঁৰ কৰণীয় কাম কিছুমান বাকী আছে, আমি কৰিব চেষ্টা কৰোঁ, সৌৱাতৰি বিলাওঁ যিমান পাৰে। এই মহানগৰতে 20 লাখ মানুহ আছে, কেনেকৈ প্ৰচাৰ কৰিম, এই বাৰ্তা কেনেকৈ বিয়পাম, কেনেকৈ তেওঁলোকৰ আত্মাবিলাকক আমি ঈশ্বৰৰ বাক্য বিলাম? আপোনাৰ দিন ৰাত চিন্তা নাহেনে? চিন্তা অহা উচিত ঈশ্বৰৰ ৰাইজ বিচৰা লোকসকলে, নহয় জানো? আহক প্ৰাৰ্থনা কৰিছোঁ। দয়ালু মৰমীয়াল পিতৃ, ধন্যবাদ দিছোঁ। আমি তোমাৰ মৰম প্ৰেম পোৱাৰ যোগ্য নাছিলোঁ প্ৰভু, কিন্তু ক্ৰুচত তুমি আমাক যি মৰম দিলা, সেই মৰম আমাক বাধ্য কৰিছে, কাৰণ সকলোৰ বাবে এজন মৰিল। এতেকে আমি সকলো মৰিলোঁ সেই ক্ৰুচত। তোমাৰ সেই মৰম প্ৰেম আমি যেন বিয়পাব পাৰোঁ, আমাৰ নিজৰ জীৱনতে সীমাবদ্ধ নাৰাখি, শেষ নকৰি। এই মৰম বুজি নোপোৱা লোকসকল, ঈশ্বৰৰ মাপ ক্ষমা বুজি নোপোৱা লোকসকলক, অবাধ্যতাৰ সন্তানবিলাকক, বিশ্বাস নকৰাসকলক কেনেকৈ আমি এই বিশ্বাস দিয়াব পাৰিম, পৰিত্ৰাণৰ বাৰ্তা প্ৰচাৰ কৰিব পাৰিম? আমাৰ বুদ্ধি নাই, জ্ঞান নাই প্ৰভু, আমাক বুদ্ধি জ্ঞান দিয়া এই কাৰ্য কৰিবলৈ, আমাক স্মাৰ্ট ইণ্টেলিজেণ্ট শক্তি দিয়া, যাতে অধিক আত্মা আমি বচাব পাৰিম, এই মৰা আত্মাবিলাকক ঘূৰাব পাৰিম। আমাক আশীৰ্বাদ কৰা, আমাক প্ৰত্যেকজনক সহায় কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন।